নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা অনুবীক্ষণৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম আজি আমি আকৌ ঋষিকেশ গোস্বামী ডাঙৰীয়াৰ সৈতে কথা পাতিব খুজিছো আৰু কিছু তেখেতৰ স্মৃতিৰ পেৰা আমি খুলিব খুজিছো যাতে তাৰ পৰা ন কিছু কথা পোহৰলৈ আহে বা আপোনালোকেও জানিবলৈ সক্ষম হয় এই কথাবোৰ এই কাৰণে গুৰুত্বপূৰ্ণ আমি এই অনুষ্ঠানটোৰ আন্ধাৰৰ মূল কাৰণো হেতুৱে যে অতীতৰ যিবোৰ কথাৰ ওপৰত ভিত্তি কৰি আমাৰ বৰ্তমানটো চলি আছে বা আমাৰ বৰ্তমানৰ ভেটি ৰচনা হৈছে একে ধৰণে আজি যিবোৰ কথা আমি আলোচনা কৰিছো বা আজি যিবোৰ কাম আমাৰ চকুৰ সন্মুখত হৈ আছে বা ঘটনা ঘটি আছে এইবোৰেই ভৱিষ্যতৰ ভেটি নিৰ্মাণ কৰিব গতিকে অতীতৰ পেৰা আমি খুলিবই লাগিব যাতে কৰবাত যদি আমাৰ ভুল হৈছে সেইখিনি আমি সংশোধন কৰিব পাৰো আৰু কৰবাত যদি ভাল হৈছে সেইখিনিক আৰু যাতে নতুনত্ব প্ৰদান কৰি মাত্ৰা প্ৰদান কৰি আমি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিব পাৰো ঋষিকেশ গোস্বামী ডাঙৰীয়া আপোনাক স্বাগতম আমি আজি কথা পাতিব খুজিছো যিসকল মহান অসমীয়াক যিসকলক আমি মনিষীৰ শাৰীত ৰাখো যিসকলক আমি সদায় শ্ৰেষ্ঠ অসমীয়া বুলি জ্ঞান কৰি আহো তেনে বহু ব্যক্তিৰ সান্নিধ্যলৈ আপুনি আহিছে আপুনি বিভিন্ন সভা সমিতিয়ে তেওঁলোকৰ বিষয়ে কৈছে আজি যদি মই আপোনাক কওঁ কোন কেইগৰাকী ব্যক্তিৰ আপোনাৰ জীৱনৰ ওপৰত প্ৰভাৱ থাকি গ'ল বা সেই ব্যক্তিসকলক আপুনি অতি কাষৰ পৰা লগ পাই আপুনি যথেষ্ট গৌৰৱ অনুভৱ কৰিছিল কেৱল অসমীয়া বুলিয়ে মই কথাটো ক'ব খোজা নাই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যিসকল ব্যক্তিৰ এটা সুনাম আছে যিসকলক মানুহে এক আদৰ্শ হিচাপে মানি চলে সেই সকল ব্যক্তিৰ কথাও আজিৰ এই খণ্ডটোত মই সামিল কৰিব খুজিম গতিকে মই আপোনাৰ কাষলৈ আহিছো জীৱনত সৰুৰ পৰা মই প্ৰথম আপোনাৰ এপিসোডত মই কৈছো যে হৰত সিংহ ডাঙৰীয়াক পাইছিলো অৰণ্য আলোচনী বিক্ৰী কৰিবলৈ যাওঁতে পিছত যেতিয়া মই মহাবিদ্যালয়ত পঢ়িলো তেতিয়াও কিছু ব্যক্তিক লগ পালো আৰু গুৱাহাটী বিশ্ববিদ্যালয় যেতিয়া পালো তেতিয়াও মই কিছু ব্যক্তিক পালো আৰু তাৰ পিছত যেতিয়া মই শিশু সাহিত্য ন্যাসত সোমালো সেই সূত্ৰে বহু কেইজনী ব্যক্তিৰ বৰেণ্য ব্যক্তিৰ সান্নিধ্যলৈ আহিছো আৰু মুখ্যমন্ত্ৰীৰ পেচ উপদেষ্টা হৈ থাকোঁতেও কিছু ব্যক্তিক পাইছো আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মই বন্ধুত্ব সূত্ৰে তেওঁৰ লগতো বহুত মানুহৰ ওচৰলৈ মই গৈছিলো সৰুৰে পৰা মই পোৱাৰ ভিতৰত ধৰক মই সেইদিনাখন আপোনালোক কৈছো কীৰ্তিনাথ হাজৰিকাক পাইছো আমাৰ প্ৰসিদ্ধ সাংবাদিক ৰাধিকামন ভাগৱতীৰ সৈতে মোৰ পিতা পুত্ৰৰ সম্পৰ্ক আছিল তেওঁক বহুত শ্ৰদ্ধা কৰিছিলো নীলমণি ফুকন ডাঙৰীয়াক মই বহুত ঘটনাৰ লগত তেওঁৰ লগত একেলগে জড়িত তাৰ পিছত আপোনাৰ মই আপোনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আপোনাৰ পাইছো আপোনাৰ কুলদীপ নায়াৰ অৰুণ চুৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পাইছো কৈলাশ সত্যাৰ্থী লতা মংগেশকাৰ তাৰ পিছত আপোনাৰ এই দালাই লামা আৰু আমাৰ অসমৰে ৰাষ্ট্ৰীয় পৰ্যায়ত নাম কৰা ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য যোগেশ দাস ছাৰ এনেকে হোমেন বৰগোহাঁই হীৰেণ গোহাঁই এই বিভিন্ন ব্যক্তিৰ লগত মই একেলগে ঘূৰিছো সভা সমিতি কৰিছো বহুত সময়ত পাইছো গতিকে এই মানুহবিলাকৰ পৰা বিভিন্ন সময়ত বিভিন্ন কথা মই শিকিছো যাতে এতিয়া ধৰক মানে ফাগুনৰ মাহত এবাৰ মই পাঠশালা বুক ফেয়াৰত গৈ আছিলো পাঠশালা বুক ফেয়াৰত গৈ থাকোঁতে নীলমণি ফুকন ছাৰ মই এখন জেন গাড়ী লৈ পেলাই গতিকে ঠিক মানে বাইহাটা চাৰিআলি পাৰ হৈ কমলপুৰ বুলি জেগা এটা পায় তাত মানে তেতিয়া মানে শিমলৰ গছত ফুল ফুলিছে নীলমণি ফুকনে মোক ক'লে জ্ঞানপীঠ বঁটা পালে তেখেতে তেখেতৰ বহুত কবিতা মই আবৃত্তি কৰিছো কলঙেদি ভাহি আহে এটি মুণ্ডহীন ছোৱালী তেওঁ মানে ভূতনাথৰ এটা এক্সিডেণ্ট লৈ পেলাই কবিতাটো লিখিছিল মোক পিছত কৈছিল আৰু এদিন কৈছিল তেওঁ মোৰ দুচকুত সেউজীয়া মই নীলমণি ফুকন ছাৰক কৈছিলো তেওঁ কলা সমালোচকো আছিল তো মোৰ ছাৰ আপোনাৰ দুচকুত কেনেকৈ সেউজীয়া মই মাজতে পাহৰিছো ক'বলৈ নৱকান্ত বৰুৱা ছাৰক পাইছো বিভিন্নজনক পাইছো কাৰোবাৰ নাম হয়তো ৰৈ যাব পাৰে তেতিয়া মানে নীলমণি ফুকনে ক'লে দুচকুত সেউজীয়া মানে তেতিয়া তেওঁৰ খিৰিকীত মানে গ্ৰিল লগোৱা নাছিলে বেজবৰুৱা নগৰত থাকে বেজবৰুৱা নগৰত মানে কেইবাজনো বিখ্যাত ব্যক্তি আছিল নীলমণি ফুকন ৰাধিকামন ভাগৱতী সৌৰভ কুমাৰ চলিয়া সুৰেন্দ্ৰনাথ মেধি যিজন তাৰকেশ্বৰ গোস্বামী এইবিলাকৰ ঘৰলৈ মই গৈছো আচ্ছা যি নহওক মানে
অবিকল বুলি এখন আলোচনী উলিয়াইছিলোঁ হাস্যব্যংগ সতীশ ভট্ট তাৰ মানে সম্পাদক আছিল তেওঁ অসম প্ৰকাশন পৰিষদৰ ছেক্ৰেটাৰীও আছিল আৰু হেমব্ৰিক কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল আৰু তেওঁৰ মহাৰাজা নামৰ নাটকখনে ৰাষ্ট্ৰীয় পৰ্যায়ত NSDত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল যিয়ে নহওক মই নীলমণি ফুকন ছাৰক দুচকুত সেউজীয়া বুলি কওঁতে ক'লে যে এই যে দেখিছা ঋষিকেশ মোৰ খিৰিকীৰ সন্মুখত এই গছৰ যি প্ৰতিচ্ছবি সেই গছৰ প্ৰতিচ্ছবি মোৰ চকুৰ মণিত পৰিছে গতিকে চকুৰ মণিটো সেউজীয়া হৈ গৈছে মই এইটোতো ইমান ভাঙি ক'ব নোৱাৰোঁ কবিবিলাকে সদায় আওপাকে কয় গতিকে মোৰ দুচকুত সেউজীয়া এই নীলমণি ফুকন ছাৰৰ এইটো কথা শুনি মই মানে যেতিয়া মোক সুধিলে যে শিমলু ফুলিছে দেখিছা দেখিছোঁ শিমলুৰ ফুলৰ ৰংবোৰ কেনেকুৱা ৰঙা মই ক'লোঁ ৰঙা বোলে ৰঙা হয়নে বোলে ৰঙাটো হৈ আছে আৰু কি আৰু এতিয়াতো আৰু দ্বিতীয় মত নাই ভালকৈ চোৱা মানে তেওঁক সূক্ষ্ম যে দৃষ্টি থাকে এই কবি সাহিত্যিকবিলাকৰ সাধাৰণ মানুহৰ দৃষ্টি যেনেকৈ আপোনালোকৰ সাংবাদিকবিলাকে মানে যিকোনো ঘটনা এটাত নিউজ চেন্সটো বিচাৰি পায় জেনেৰেল মানুহ এটা নিউজ চেন্সটো নাপায় সেইটোৱে মানে পাৰ্থক্য সাংবাদিক আৰু সাধাৰণ নিজে য'ত জড়িত যিকোনো ব্যক্তি তেখেত যিহেতু কলাত্মক এটা দৃষ্টিভংগী কবি এগৰাকী গতিকে আপোনাক ৰংটোৰ বিষয়ে তাৰপৰা কি ক'লে তাৰপিছত ক'লে যে ৰংটো কেনেকৈ ৰঙা তেওঁ কৈছে নহয় 3 বিধ ৰং আছে শিমলু ফুলৰ বোলো কেনেকৈ 3 বিধ চা তেওঁ তেতিয়া মোক দেখুৱাই দিলে সেইদিনাহে উপলব্ধি কৰিছোঁ এবিধ একদম টিকটিকীয়া ৰঙা হয় হয় মই এতিয়া আজিকালি এনেকৈ সেইদিনাখন মই মাজুলীৰ পৰা বগীবোৰ দলং ওপৰেদি গৈছোঁ ৰাস্তা এটা হৈছে শ্বৰ্টকাট সন্মানৰ দিনতে আৰম্ভ হৈছিল সেই ৰাস্তাটো নয়া বজাৰৰ পৰা মোক ফণিৰাম তাহু ডাঙৰীয়াই মাতিছিল আলি লিৰগাঙত গতিকে তাৰ পৰা যাওঁতে দেখিছোঁ দুইফালে শিমলু ফুল সেই মই সেই চাই মানে উপলব্ধি কৰিছোঁ টিকটিকীয়া ৰঙা আৰু এটা আপোনাৰ বগা ৰঙা একদম ৰঙা নহয় অলপ বগাৰ নিচিনা আপুনি চাব কেতিয়াবা আৰু এটা হৈছে ব্লেক ৰেডিষ্ট এটা হোৱাইট ৰেড এটা হৈছে ব্লেক ৰেড আৰু এটা হৈছে পুৰা ৰেড ডাৰ্ক ৰেড একদম ৰেড তেতিয়াহে মই অনুভৱ কৰিলোঁ যে সঁচাকৈ কেনেকৈ চাই তেওঁলোকৰ দৃষ্টিটো তাৰপিছত মই এটা মানে আপোনাৰ গীত মই সদায় শুনি থাকোঁ ডক্টৰ ভূপেন হাজৰিকাৰ বঙালীত গীতটো তেওঁ মানে অস্ত আকাশৰে এঙুলীয়া পানী এই গীতটোক লৈ তেওঁ এটা বঙালীত গীত এটা গাইছিল গীতটো ৰচনা বোধহয় শিৱৰাজ বন্দ্যোপাধ্যায়ে কৰিছিল গোলাপ ৰাঙা শিমুল ৰাঙা পলাশ ৰাঙা হয় আধাৰ ভাঙা সূৰ্য এলে আকাশ ৰাঙা হয় তাৰমানে এই ফাগুন মাহত যে চৌদিশ চাব পলাশ ৰঙা গোলাপ ফুল ৰঙা শিমলু ৰঙা ভূপেন হাজৰিকাৰ গীতত সেই গীতটোত অৱশ্যে ক'ত ক'ত ৰঙা পৰে মানুহ তাতে আৰু এটা বাক্য আছে মৰমে হয় চৰম ৰাঙা বোলোতো কখন পাশে এসে আদৰ কৰে যখন আপোনজন যেতিয়া ভাল পোৱা প্ৰেমিকে আদৰ কৰে তেতিয়া গাল মুখ ৰঙা হৈ যায় সেই কবিতাটোত মানে গীতটোত ভূপেন হাজৰিকাই গাইছে গতিকে সেই নীলমণি ফুকন ছাৰৰ লগত বহুত কথা শিকিছোঁ তেজপুৰলৈ গৈছোঁ তেওঁলোকৰ আবৃত্তি সন্ধিয়াত মই হেৰি কৰিবলৈ সেই নীলমণি ফুকন ছাৰৰ লগত আৰু এটা বেলেগ কাহিনী এটা আছে মোৰ ছাৰৰ ঘৰত তেতিয়া আত্মসমৰ্পণকাৰী আলফাবিলাকে গৈ কেন AK-47 দি গুলিয়ালে আৰু 91 চনৰ কথা মই শুনি পেলাই এই সতীশ ভট্ট ছাৰ মই আৰু তেতিয়া অসম প্ৰকাশন পৰিষদৰ সহকাৰী সম্পাদক আছিলে এছিষ্টেণ্ট ছেক্ৰেটাৰী দিলীপ দত্ত তেওঁৰ অৰিজিন ঘৰ আছিল মানে আপোনাৰ আমগুৰি শিৱসাগৰ আমগুৰি আমি গ'লোঁ আৰু যোৱাৰ পিছতে আৰু নীলমণি ফুকন ছাৰ একদম নাৰ্ভাছ হৈ বহি আছে আৰু আপোনাৰ বহি থাকোঁতে মানে গম পালোঁ গোটেই ঘটনাটো তেওঁৰ পুতেকটো সৰু পুতেকৰ লগত কিবা তৰ্ক বিতৰ্ক লাগিছিল আৰু তেতিয়া মালিগাঁৱতে আত্মসমৰ্পণকাৰী আলফাৰ কেইবাজনৰ সদস্য আছিল চিনি পাওঁ তেওঁলোকৰ লগত সম্পৰ্ক ভালেই তাৰপিছত মই আৰু গোটেই কথাটো গম পাই মই অলপ চমুৱাই কৈছোঁ আপোনাক মই নীলমণি ফুকন ছাৰক ভিতৰত মাতি নি ক'লোঁ যে ছাৰ এই ল'ৰাকেইটাক যদি লৈ অহা যায় আপোনাক যদি ক্ষমা খোজে আপোনাৰ আপত্তি আছে নেকি নীলমণি ফুকনে ক'লে তুমি গ'লে কিয় ক্ষমা খুজিবহে মোৰ ছাৰ এইটো কথা নালাগে আপুনি মই কৰি আছোঁ সেইবুলি আপোনাৰ কনক কলিতা বুলি মোৰ বন্ধু এজন আছিলে তেওঁৰ মালিগাঁৱত থাকে ৰূপান্তৰ বুলি মেগাজিন উলিয়াইছিলে হেণ্ডলুম টেক্সটাইলত কাম কৰিছিলে মাজুলীতো আছিল আৰু মানিক বৰা তেওঁ বিস্ময়ত কাম কৰিছিলে তেওঁ এখন ডকুমেণ্টাৰী উলিয়াইছিলে শিলৰ ওপৰত ভইচ অফ চাইলেন্স সেইখনৰ নাম আছিল সেই আমি তিনিওজনে তেতিয়া
এই আত্মসমৰ্পণকাৰী আলফাৰ মই নাম দুটা ক'ব খোজা নাই ঠিক আছে ঠিক আছে তেওঁলোকক লৈ আহিলোঁ নীলমণি ফুকন ছাৰৰ ক্ষমা খুজিলে সেই এপিছডটোৰ কিমানতে সমাপ্ত হ'ল পিছত ছাৰে এদিন মই ৰাতি যাওঁতে মোক কৈছে তোমাৰ নামটো ধুমুহাত হ'ব লাগিব বোলো কেলৈ ছাৰ আৰে তুমি এইবিলাক কেনেকৈ চিনি পোৱা বোলো ছাৰ মই অসম আন্দোলনৰ পৰা মাধ্যম আন্দোলনৰ পৰা জড়িত আৰু এইবিলাকক গোটেই আটাইবিলাক ল'ৰাক আছোতো আছিল চিনি পাওঁ নীলমণি ফুকন ছাৰৰ লগত সেইটো শিমলু ফুলৰ ৰঙৰ কথাটো অভিজ্ঞতা হৈছে আৰু তেওঁ মানে খুব ভদ্ৰলোক ব্যক্তি আছিল আৰু দ্বিতীয়তে তেওঁৰ ভাষাটোৰ প্ৰতি আইৰ মুখৰ যিটো ভাষা সেইটোৰ প্ৰতি সাংঘাতিক তেওঁৰ এটা শ্ৰদ্ধা আছিল সাগৰতলীৰ শংখ যিখন কিতাপ ডক্টৰ হীৰেণ গোহাঁয়ে সম্পাদনা কৰিছে তাত যিটো তেওঁৰ মানে ইণ্টাৰভিউ মই কেইবাবাৰো পঢ়িছোঁ তাৰ বেটুপাতটো সমীৰণ বৰুৱা প্ৰখ্যাত আৰ্টিষ্ট তেখেতে আঁকিছিল প্ৰথম এতিয়া কোনে যদি নতুন সংস্কৰণ বেলেগে কৰিছে নাজানো সেই ইণ্টাৰভিউটো মানে পঢ়ি চাবলগীয়া তাতে আমাৰ তাহানিকালৰ চৈ দিয়া গৰুৰ গাড়ীৰ পৰা আৰম্ভ কৰি ইমান মৌলিক কথাবিলাক লিখিছে আমাৰ জীৱনৰ সেইবিলাকে আমাৰ জীৱনৰ বহুত দৰ্জা খিৰিকী খুলি দিব পাৰে মই আপুনি তেখেতৰ সান্নিধ্যলৈ অহাৰ কাৰণে কৈছোঁ আৰু আপুনি লগতেও কৈছে যে আপুনি তেখেতৰ বহু কবিতা আবৃত্তি কৰিছে যদি মনত আছে আজিৰ অনুষ্ঠানটোত অকণমান এতিয়া মনত নমে চালে সেই কলঙেদি ভাহিয়ে মুন্দহীন ছোৱালী এইটো মই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত নীলমণি ফুকনৰ প্ৰেজেঞ্চৰ আবৃত্তি কৰিছিলোঁ কেইবাবাৰো মানে কবিতা কেইটা মোৰ ছাৰৰ মনত নাই গোলাপী জামুৰ লগ্ন তেখেতে কেইবাখনত লিখিছে আৰু তেখেতে বিদেশতে হাইকু লিখিছিল জাপানত যোৱা বিভিন্ন অভিজ্ঞতা ছাৰে বহুত সময়ত মানে শ্বেয়াৰ কৰিছিল এই মুহূৰ্তত মোৰ মানে কবিতাটো মনত নাই থকা হ'লে মই মাতি দিব পাৰিলোহেঁতেন গতিকে এটা কিন্তু মানে মোৰ মনত আছে মই তেতিয়া ৮০ চনৰ কথা কৈছোঁ দেই তেতিয়া কটন কলেজত আমি ডিবেট কম্পিটিশ্যন ৰাখিছিলোঁ মই তেতিয়া BH কলেজ বৰপেটাৰ হাউলি মহাবিদ্যালয়ৰ তৰ্ক বিভাগৰ সম্পাদক আছিলোঁ আহোঁতে আপোনাৰ নেক্সট ডে আমাৰ আজি তৰ্ক শেষ হ'লতো প্ৰতিযোগিতা কালিও মানে আপোনাৰ তাত হেৰি হৈছিলে মানে মুকলি চৰা সেই মুকলি চৰাত এটা ঘটনা ঘটিছিলে মই সেইটো পেপাৰত লিখিছিলোঁ তাত মানে নৱকান্ত বৰুৱাই এটা কবিতা মাতিছিল মৌমাখিবোৰক বাগিচালৈ যাবলৈ নিদিবা চগাবোৰ মৰিব সেইটোতে ব্যাখ্যা কৰিলে ডাক্তৰ মানে তেওঁ আমাৰ ডক্টৰ নাৰায়ণ শৰ্মা আছিল তেওঁ অসমীয়া বিভাগৰ তেখেতে মুকলি চৰাটো চলাইছিল তেতিয়া ডক্টৰ গোবিন্দ ডেকা প্ৰিন্সিপাল আছিলে আপোনাৰ কটন কলেজৰ তে মৌমাখিবিলাক যদি বাগিচালৈ যায় তেতিয়াহ'লে ফুলৰ পৰা মৌ সংগ্ৰহ কৰিব মৌ সংগ্ৰহ কৰি তাৰ পৰা মৌচাক নিৰ্মাণ কৰিব আৰু মানুহে আপোনাৰ সেই মৌ পাৰি নিলে সেই চাকৰ পৰা আপোনাৰ কেণ্ডেল তৈয়াৰ কৰিব পাৰি সেই কেণ্ডেল জ্বলালে তাত চগাবিলাক আহি মৰিব এই কথাটো যেতিয়া এই যে কবিতাৰ এটা যে মানে দ্ব্যৰ্থক ৰূপ এটা থাকে এতিয়া যিটো ভাঙি দিলে ভাঙি দিয়াৰ লগে লগে পিছৰ পৰা এজন ল'ৰাই চিঞৰিলে আবে কি ডিটেক্টিভ কবিতা বে মই সেইটোৱে লিখিছিলোঁ আচ্ছা আৰু সেই ল'ৰাজন এজন ইম্পৰ্টেণ্ট ল'ৰা আছিল পিছত গম পালোঁ সেই ল'ৰাজন কোন জানে নাই আজিৰ পৰা কিছুদিন আগতে তেওঁৰ মানে হেৰি হৈছে স্বৰ্গপ্ৰাপ্তি হৈছে তেখেত জয়ন্ত দাস অভিনেতা জয়ন্ত দাসে কটন কলেজত পঢ়ে সেই সময় তেওঁ সেই ডাইলগটো মাৰিছিল পিছৰ পৰা আবে কি ডিটেক্টিভ কবিতা মানে একটো নৱকান্ত বৰুৱাই কি সুন্দৰ ব্যাখ্যা আৰু জয়ন্ত দাসেও এটা কি সুন্দৰ উপমাৰে কথাটো কৈছে সেইটো পিছততো নৱকান্ত বৰুৱা ছাৰৰ লগতো মই সভা কৰিছোঁ তেওঁ কেইবাবাৰো লয়াৰ্ছ বুক ষ্টললৈ লৈ গৈছোঁ তেওঁ সাহিত্য সভাৰ সভাপতি যিদিনাখন বিশ্বনাথ চাৰিআলি অধিৱেশনৰ কাৰণে চিলেক্ট হৈছে তেওঁক শুভেচ্ছা দিবলৈ গৈছোঁ আৰু অবিকল মেগাজিনত মই তেওঁৰ পৰা লিখা আনিবলৈ লিমাৰিক আনিবলৈকে নৱকান্ত বৰুৱা ছাৰৰ লৈ গৈছিলোঁ ঠিক তেনেকৈ আপোনাৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেখেতৰ জ্ঞানপীঠ বঁটা পাইছে তেখেতৰ সৈতে কাম কৰাৰ সুযোগ হৈছিল মই তেতিয়া সদৌ অসম ছাত্ৰ সন্থাই মানৱ অধিকাৰ পৰিষদ বুলি এটা সংগঠন খুলি দিছিলে সেইটো চমুকে মেপ বুলি কৈছিলে সেই মেপৰ যেতিয়া মোক আপোনাৰ জেনেৰেল ছেক্ৰেটাৰী দিছিলে তেতিয়া ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিলে আপোনাৰ তাৰ সভাপতি কিন্তু তাৰ আগতে 1983ত মই বৰপেটাত হাউলি মহাবিদ্যালয়ত ডিগ্ৰী দি উঠিছোঁ তেওঁক লগ ধৰিবলৈ আহিছিলোঁ গুৱাহাটীলৈ 3জন মানুহক লগ ধৰিবলৈ আহিছিলোঁ এক হৈছে ভূপেন হাজৰিকা তেওঁৰ পৰা এটা শুভেচ্ছা মানি লৈছিলোঁ দ্বিতীয়তে হৈছে যোগেশ দাস আমাৰ অসম সাহিত্য সভাৰ সভাপতি হ'ল পিছলৈ ছাৰৰ লগতো বহুত ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু আপোনাৰ এই মানে আমাৰ বীৰেন ভট্টাচাৰ্য এই বীৰেন ভট্টাচাৰ্যৰ তেওঁ মানে আমাৰ খুব এই যেতিয়া চাইনাত টিয়ামেন স্কোৱাৰত 10,000 ল'ৰা মাৰি পেলালে তেওঁ সেইটোত খুব দুখ প্ৰকাশ কৰিছিল এদিন মনত কৈছিল আৰু এই সামাজিক মূল্যবোধৰ অৱক্ষয় সম্পৰ্কে তেওঁ বহুত চিন্তিত হৈছিল
বাকীটো তেওঁৰ লিখাত ডাইনী বুলি আমি যেতিয়া এতিয়া মহিলা এম্পাৱাৰমেণ্টৰ কথা কওঁ সেই তেতিয়াই তেওঁৰ উপন্যাসৰ মাজেদি তেতিয়া অসমীয়া ছোৱালীয়ে ট্ৰেক্টৰ চলোৱাৰ কথা লিখিছিল তেতিয়াই মানে কিমান প্ৰগতিশীল চিন্তাৰ ব্যক্তি আছিল আৰু বাকীটো তেওঁৰ এটা কবিতা জগত বিখ্যাত বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি তুমি সাৰে আছো মই আৰু সাৰে আছে প্ৰীতি বিহুৰ তলিত চিফুং বাহিৰ কৰোণ সুৰ বৰগা ভৰুৰ নাচনত এই কবিতাটো কিমান বিখ্যাত কবিতা আছিল গতিকে সেইজন ব্যক্তিক লগ পালোঁ দ্বিতীয়তে আপোনাৰ ৰাধিকামন ভাগৱতী ছাৰক মই লগ পাইছোঁ ছাৰে খুব মূল্যবোধ থকা এজন সাংবাদিক হিচাপে মই তেওঁক আজিও শ্ৰদ্ধা কৰোঁ তেওঁ আজি আমাৰ মাজত নাই তেওঁৰ যেতিয়া অসুস্থ হৈ আছিল তেওঁক যেতিয়া ভৰ্তি কৰিছিল এপল হস্পিটেলত মই গৈছিলোঁ আৰু আগে পিছত বহুত ছাৰৰ সৈতে এবাৰ মই ৰাসত মিটিং কৰি আহিছিলোঁ হাউলি ৰাসৰ পৰা তেতিয়া নলবাৰীত আপোনাৰ আমি যিখন গাড়ী বেয়া হৈ গ'ল ৰাতি তেতিয়া 2টামান বাজিছে তেতিয়া আপোনাৰ কি কৰোঁ কি নকৰোঁ সেই সময়ত সংযুক্ত মুক্তি বাহিনীয়ে বহুত বিহাৰী সম্প্ৰদায়ৰ মানুহ মাৰিছিলে আপোনাৰ বিভিন্ন ঠাইত হিন্দী ভাষী মানুহ মাৰিছিলে তাৰপিছত আপোনাৰ কি বুলি কয় ছাৰৰ অলপ ভয়ো লাগিছে কৈছে চিটুৱেশ্যনটো বেয়া ঋষিকেশ এইখন গাড়ী বেয়া হৈ গ'ল কি হ'ব তেতিয়া আপোনাৰ নলবাৰীত SP আছিলে দীপক কুমাৰ মই SPৰ কোৱাৰ্টাৰলৈকে গ'লোঁ তেওঁ আমাক চিকিউৰিটিখিনি অলপ সোমাব দিব খোজা নাই ৰাতি 2টা বজাত চিটুৱেশ্যন বেয়া কিন্তু আমি মানে মই মোৰ কাৰ্ডখন দিলোঁ সেইখন সোমাব দিলে কথা বতৰা পাতি বহুত সময় কটোৱাৰ পিছত ছাৰে মোক ক'লে ক'ত লৈ আহিলে এইখন ঋষিকেশ বিপদত পৰিবলগীয়া অৱস্থা হ'ল তাৰপিছত আপোনাৰ ছাৰক আৰু মোক দীপক কুমাৰে মই আজি মানে এইটো স্মৰণ কৰোঁ সেই ৰাতি 3:30 বজাত তেওঁৰ গাড়ীখন দি আৰু চিকিউৰিটি কেইজনমান দি আমাক গুৱাহাটীলৈ পঠিয়াই দিছে ছাৰৰ সৈতে মানে মই আজিৰ অসমত দৃষ্টিকোণ বুলি এটা শিতানি লিখিছিলোঁ ছাৰ থাকোঁতে ধৰ্ম সভ্যতা আৰু ৰাজনীতি তাৰপিছত আমাৰ জীৱন কিমান নিৰাপদ এইবিলাক মোৰ পিছত কিতাপত ওলাইছে গ্ৰন্থমেলা মানে আৰু আমাৰ জীৱন আৰু অসমীয়া আৰু শিশু সাহিত্যৰ গোটেই বিশ্বৰ শিশু সাহিত্য সম্পৰ্কে ধাৰাবাহিকভাৱে ছাৰে লিখিবলৈ এইটো সুযোগ কৰি দিছিলে সেইকাৰণে ছাৰৰ কথা আজিও মানে মই শ্ৰদ্ধা সহকাৰে মানে স্মৰণ কৰোঁ ইয়াৰ আগতে মই কীৰ্তিনাথ হাজৰিকাৰ কথা কৈছোঁৱে আপোনাৰ তাৰপিছত আৰু ভূপেন হাজৰিকাকতো বহুতবাৰ পাইছোঁ আপোনাৰ ভূপেন হাজৰিকাৰ লগত বহুত কাহিনী আছে যেনে তেওঁ প্ৰথম আপোনাৰ যিটো দুটা গীত লিখি আনিছিলে মই আপোনাৰ আগত ভূপেন হাজৰিকাৰ এটা টক শ্ব'ত আগতে কৈছোঁ 1984 চনৰ 23 ডিচেম্বৰ তাৰিখে তেতিয়া মুক্তানন্দ পাঠকৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বীৰেন্দ্ৰ কুমাৰ বৰুৱা অডিটৰিয়ামত এখন ফাংচন হৈছিল শ্বহীদ আৰু নিৰ্যাতিতসকলক সাহায্যৰ কাৰণে তেতিয়া প্ৰফুল্ল মহন্ত ভৃগু ফুকন আছুৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সেই ফটোখনো আমি যেতিয়া মই মুখ্যমন্ত্ৰী উপদেষ্টা আছিলোঁ আৰু সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশক্ৰমে অসম আন্দোলনৰ তথ্য কৌশলাল তাত সেই ফটোখন দিছোঁ সেই গীত জুয়ে পৰা 83 নিৰ্বাচনী বছৰ ভাইটি নোহোৱা হ'ল জাননে খবৰ আৰু আপোনাৰ শ্বহীদ প্ৰণামো তোমাক এই গীত দুটা যেতিয়া লিখি আনিছিল মই গাড়ী এখনত তেখেতক লৈ আহিছিলোঁ তাৰপিছত আপোনাৰ 87ৰ 20 জুন তাৰিখে এবাৰ তেখেতক গুৱাহাটী এয়াৰপৰ্টত মই প্ৰবীণ লহকৰ তেওঁৰ বৰ ভক্ত আছিলে তেওঁ সদসম ছাত্ৰ সন্থাৰ সদস্য আছিল আৰু বৰ্তমান গণ আন্দোলন আৰু ছাত্ৰ সন্থা তেওঁ সম্পাদক আছিল এই প্ৰবীণ মই আৰু হৰেণ শৰ্মা বুলি মোৰ ভাতৃপতি মানে গুৱাহাটী বিশ্ববিদ্যালয় আমি ভূপেন হাজৰিকাক থ'বলৈ লৈ গৈছিলোঁ আপোনাৰ গুৱাহাটী বিশ্ববিদ্যালয়লৈ তেতিয়া মোক সুধিলে ভূপেন হাজৰিকাই যে তোমালোকে ক'ত যাবা ইয়াৰ পিছত কৈছে যে আমি নলবাৰীত যাম মোৰ বিষ্ণু ৰাভা দিৱসৰ এখন মিটিং আছে তেতিয়া তেওঁ তাতেই থিয় নলবাৰী জিলা ছাত্ৰ সন্থালৈ ধুনীয়াকৈ লিখি পেলাই এখন কাগজ দি দিলে তেওঁ লগে লিখি দিয়ে সেইটো লৈ গ'লোঁ তাৰপিছত বহুতকেইটা কাহিনী আছে ভূপেন হাজৰিকাৰ লগত আপোনাৰ শংকৰদেৱ কলাক্ষেত্ৰ যেতিয়া উদ্বোধন হয় তেতিয়া তাত এখন মেগাজিন উলিয়াইছিল সেই মেগাজিনখনৰ মই সহকাৰী সম্পাদক আছিলোঁ আৰু সম্পাদক আছিলে আমাৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ মানে তেওঁ প্ৰেছ এডভাইচাৰ আছিলে দেৱ বৰা ডাঙৰীয়া মই এজন সহকাৰী সম্পাদক আছিলোঁ কেইবাজনো আছিলে তেতিয়া দিন ৰাত আমি কাম কৰি আছোঁ প্ৰেছত ৰাতিলৈকে কাম কৰোঁ উদ্বোধন হ'বৰ দিনাখন মই একদম সন্মুখত বহি আছোঁ তেতিয়া ভূপেন হাজৰিকাই মাধৱদেৱৰ সেই ঘোষা এটা আৰম্ভণি গীত কৰি পেলাই গাইছিল পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰে বহে ব্ৰহ্মাণ্ডক ভেদি তৃষ্ণাতুৰ মানৱে বিচাৰি ফুৰিছে প্ৰেম অমৃতৰ নদী আৰু এই গোটেই প্ৰগ্ৰেমটো ভূপেন হাজৰিকাৰ যিটো সময় আছিল ৰাষ্ট্ৰপতি থাকিলে মিনিট টু মিনিট প্ৰগ্ৰেম বুলি কয় সেইটো আপোনাৰ ভূপেন হাজৰিকাৰ সময় কেতিয়াবাই পাৰ হৈ গ'ল মানে
এইটো ব্ৰেক হৈ গ'ল সময়টো এতিয়া তাত মঞ্চত প্ৰফুল্ল মহন্ত এতিয়া মুখ্যমন্ত্ৰী ৰাষ্ট্ৰপতি বহি আছে এতিয়া কোনে যায় ভূপেন হাজৰিকাক কয় যে আপুনি এইটো বন্ধ কৰক তেওঁ মানে শ্বহীদৰ ওপৰত 2 লাইন কৈছে যে শ্বহীদবিলাক হ'ল আমাৰ ইয়াত আৰু তেওঁৰ লগত গোটেই বাদ্য সংগত কৰিছে আপোনাৰ এই আমাৰ প্ৰভাত শৰ্মাই গতিকে সেই কথাৰ পিছতেই আপোনাৰ ভূপেন হাজৰিকা ডাঙৰীয়াই আহি পেলাই যেতিয়া মঞ্চত বহিলে বহাৰ পিছত আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যবিলাক আগেদি পাৰ হৈ গৈছে নৃত্যবিলাক ভূপেন হাজৰিকাই তেতিয়া কে আৰ নাৰায়ণ ৰাষ্ট্ৰপতি তেওঁৰ হাতখনকে ধৰি ল'লে আচলতে মই জনাত এইটো এটা প্ৰট'কল ভংগ কথা ৰাষ্ট্ৰপতি কেনেকৈ ধৰি ল'ব নোৱাৰে পিছফালে কেপ্টেইনজন দেখিছোঁ থিয় হৈ গৈছে কিন্তু ৰাষ্ট্ৰপতিক ঐনিতমটো কি বাগুৰুম্বা কি ৰাভা নৃত্যটো কি এই কচু নৃত্য কি প্ৰত্যেকটো নৃত্য গীত সম্পৰ্কে তেখেতে আমাৰ অসমৰ যিবোৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ নৃত্য আছে তেওঁ বুজাই দিছে আৰু ৰাষ্ট্ৰপতি ইমানেই মোহিত হ'ল মোক পিছত এজন IAS অফিচাৰে কৈছে তেওঁ গৈ পেলাই হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্ট্ৰী আছিল তেতিয়া মুৰলী মনোহৰ যোশী তেওঁক ফোন কৰি ক'লে যে এই মানুহজনক এটা ইমান বিদ্যত মানুহ এখেতক এটা ভাল জেগাত বহুৱাব লাগে আৰু তেওঁক সংগীত নাটক একাডেমীৰ চেয়াৰমেন দিলে আৰু সেই লেটাৰখন শংকৰদেৱ কলাক্ষেত্ৰৰ এড্ৰেছত আহিছে মোক IAS অফিচাৰজনে পিছত কৈছে গতিকে এইটো এটা সেই দিনটো ৰাষ্ট্ৰপতিৰ আগত তেখেতে লাগিলে প্ৰট'কল তাত ভংগ হৈছে বা ৰাষ্ট্ৰপতিৰ মূল্যৱান সময় এইটো নিৰ্ধাৰিত কাৰ্যসূচী থাকে ৰাষ্ট্ৰপতি এগৰাকীৰ কাৰণ মই যিমান দূৰ গম পাওঁ ৰাষ্ট্ৰপতি ভৱনত নিশ্চয় হাহাকাৰ লাগিব সময় ইফাল সিফাল হ'লে হৈছিলো চাগে গতিকে ভূপেন হাজৰিকাক তাৰ পাছত তেখেতে তেখেতৰ ব্যক্তিত্ব তেখেতৰ গুণ তেখেতৰ সৃষ্টিৰাজি সন্দৰ্ভত এটা আভাস পাইছিল আৰু আভাস পায়েই তেতিয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক তেখেতে চাগে মুৰলী মনোহৰ যোশীক আপুনি কোৱাৰ ধৰণে কোৱাৰ পাছত তেখেতে এই দায়িত্বটো পাইছিল হয় গতিকে আপোনাৰ এই ব্যক্তিজনক ধৰক মানে আৰু বিভিন্ন সময়ত পাইছোঁ এবাৰ এটা কাহিনী মই আপোনাৰ টক শ্ব'ত কৈছোঁ আজি এইটো ৰিপিট কৰাৰ নিচিনা হ'ব একো নাই মানে বিজু ফুকনে মোক কৈছিল এইটো বিজু দাই মানে তেতিয়া ডিব্ৰুগড়ৰ পৰা আহিছে মানে বৃষ্টি চিনেমা কৰিবলৈ তেতিয়া আপোনাৰ পাণবজাৰত এটা HMV ৰেকৰ্ডিং ষ্টুডিঅ' আছিল পাণবজাৰত আমাৰ কটন কলেজৰ কাষতে আপোনাৰ দীপক গুহা বুলি এজন উকিল আছিল তেওঁৰ ঘৰৰ কাষতে তেওঁৰ ঘৰতে আছিল যদি মই নাজানো তাত আপোনাৰ বিউটি শৰ্মা বৰুৱা আৰু ভূপেন হাজৰিকাই এটা গীতৰ ৰিহাৰ্চেল কৰি আছিল সেই তাতেই আপোনাৰ মানে এই যেতিয়া বিষয়টো ক'লে বিজু ফুকনে যে এখন বৃষ্টি বুলি চিনেমা কৰিম এজন যুৱক ৰাতি মদ খাই আহিছে মানে হতাশ পূৰ্ণ মনেৰে ভাৰাক্ৰান্ত সেই যুৱকজন তেওঁৰ ওপৰত এটা গীত লিখিব লাগে তেতিয়া ভূপেন হাজৰিকাই এটা গীত লিখিছিলে আপোনাৰ সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল মই এটা মৌনতা বুলি আৰ্টিকুলত লিখিছোঁ যে মৌনতাটো কেনেকৈ কোলাহল হ'ব পাৰে এইটো ভূপেন হাজৰিকাই ভাবি উলিয়াইছিল দেই এইটো আমি নোৱাৰোঁ তাৰমানে ৰাতি এটা একদম চাৰিওফালে নিতাল নিস্তব্ধ মানে এটা খিৰিককৈ শব্দ হ'লেও কেতিয়াবা আমাৰ লাগি যায় নহয় তেনেকুৱা পৰিৱেশত মানুহজন আহি আছে আৰু সেই মানুহজনৰ কাৰণে মৌনতাটোৱে কোলাহল সদৃশ হৈ পৰিছে মৌনতাটোৱে বহুতৰ কাৰণে কোলাহল এইটো ভূপেন হাজৰিকাই ভাবি উলিয়াব পাৰে মানে তেওঁৰ গীতবিলাক যদি আমি ভালকৈ ৰিচাৰ্চ কৰোঁ প্ৰতিটো গীততে আপুনি ৰিচাৰ্চ কৰাৰ সমল আছে গতিকে সেই মৌনতাৰ ওপৰত সেই গীতটো বিজুদাই কৈছিল যে একদম সাংঘাতিক আৰু তাত গীতটোত গোটেই সুৰাত মগন ভয়াল ৰাতি আপোনাৰ পলিটিচিয়ানবিলাকক ঠাট্টা কৰি ভাষণ পৰিলৰ মৃত সগুণৰ এই মানে বক্তৃতা দি আছে কোনো শুনা মানুহ নাই আৰু এই আভিজাত্য আমাৰ যে আভিজাত্যৰ অহংকাৰ কৰে এই হৰিণৰ বেকা শিং তাত সেইটো লিখিছে ড্ৰয়িং ৰুমত আমাৰ আগতে হৰিণৰ শিং সজাই থৈ দিয়ে সেইটো ভূপেন হাজৰিকাই অলপ মানে আইৰনিকেলি সেই কথাটো লিখিছিল তাৰপিছতো এবাৰ মানে তেওঁক আমি হাউলিত তেতিয়া শ্বহীদ বেদীৰ আধাৰশিলা স্থাপন কৰিবলৈ লৈ গৈছিলোঁ 1984ত আকৌ পিছত তেখেতক এবাৰ গীত গাবলৈ লৈ গৈছিলোঁ হাউলিত যেতিয়া শ্বহীদ বেদীটো আমি নিৰ্মাণ কৰি উলিয়াইছিলোঁ গোটেই আমাৰ বন্ধু বান্ধৱৰ সহযোগত আৰু সেইটো শ্বহীদ বেদী পিছত আমি 2020 চনৰ 17 নৱেম্বৰ তাৰিখে নতুনকৈ বীৰেন সিংহই নিৰ্মাণ কৰি উলিয়ালে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এইটো উন্মোচন কৰিছে সুন্দৰকৈ এই প্ৰথমবাৰ সেই ফাংচনৰ ভূপেন হাজৰিকা মোৰ আজিও মনত আছে 21টা গীত গাইছিলে আপোনাৰ
21টা গীত গাইছে আৰু তাৰ মাজত তাত আমাৰ বৰ বঙালী সম্প্ৰদায় আৰু মিয়া মানুহ আহিছিল চাবলৈ কোনোবাই চিঞৰি পেলাই ক'লে এই যে ভূপেন দা আপুনি এই যে চাঁদের লাও গান এটা ৰুণা লাইলাৰ বিখ্যাত গীত আছিল চাঁদের লাও বানাইলো মোৰে বৈৰাগী এটা গীত আছিল তেতিয়া ভূপেনে ক'লে এইটো ৰুণা লাইলাই গাব বুলি ক'লে কৈ এটা বেলেগ তেওঁ মানে আশ্বিন মাসে দুৰ্গা পূজা মেয়া ভুল বুজিছ না বুলি এটা সুন্দৰ বেংগলী গীত এটা তেখেতে গালে গতিকে তেওঁতো আৰু কথা ক'লে মই আৰু কিছুমান কথা তেখেতৰ আপোনাৰ জৰিয়তে জানিবলৈ প্ৰয়াস কৰিম য'ত আপুনি জড়িত হৈ আছে যিটো বিষয়ত আপুনি সংপৃক্ত হৈ আছে তেনেধৰণৰ দুটামান কথা আৰু জানিবলৈ আমি প্ৰয়াস কৰিম তাৰ পূৰ্বে এটা বাণিজ্যিক বিৰতি লৈ লৈছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান অনুবীক্ষণ ঋষিকেশ গোস্বামী ডাঙৰীয়াৰ সৈতে আমি কথা পাতি আছোঁ আৰু আজিৰ যি কথা বতৰাৰ যিটো শিতান এই শিতানটো তেখেতে সান্নিধ্যলৈ অহা বিশেষ ব্যক্তিসকল যাৰ দ্বাৰা তেওঁলোক প্ৰভাৱিত হৈছিল তেখেত প্ৰভাৱিত হৈছিল বা আমি ক'ব পাৰোঁ যে তেওঁলোকৰ যি কৰ্মৰাজিক অতি কাষৰ পৰা চোৱাৰ তেখেতে এটা সুযোগ লাভ কৰিছিল আমি যদি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জাতিটোলৈ তেখেতৰ যিখিনি অমূল্য অৱদান এইখিনিক যদি আমি গৱেষণাৰ পৰ্যায়লৈ যদি আমি এতিয়া বহুতে কৰিছে বহুতে তেখেতৰ গীতৰ ওপৰত কৰিছে বা তেনেধৰণে কৰি আছে কিন্তু মই এইটো ক'ব খুজিছোঁ মই এইটো এটা বিদ্যায়তনিক দিশৰ বুলিয়ে কথাটো কোৱা নাই মই সামাজিক এটা যদি আমি মূল্যায়ন কৰোঁ আপুনি তেখেতক কাষৰ পৰা পোৱা অন্যতম এগৰাকী ব্যক্তি হিচাপে কেনেধৰণে মূল্যায়ন কৰিব পাৰি বুলি ভাবে নহয় মানে গোটেই তেওঁতো তেওঁৰ মূল জীৱনৰ যিটো মটো মই যিটো বুজি পাওঁ দেই ভূপেন হাজৰিকাৰ অনুগামীটো বহুত আছে তেওঁৰ পৰিয়ালৰ মানুহে মোতকৈ বেছি ওচৰৰ পৰা পাইছে বহুতে পাইছে বহুত তেওঁলোকৰ বাদ্যযন্ত্ৰ বজোৱাৰ পৰা আৰম্ভ কৰি মানে মানৱতাবাদটো তেওঁৰ মানৱতা মোৰ প্ৰিয় বিষয় ভাবিলেও সুখ আনন্দ হয় তেওঁ কৈছিল এইটো কথা মানুহে মানুহৰ বাবে এইটোও গাইছে মানৱতা সমন্বয় আৰু বিজ্ঞানসন্মত এখন সমাজ গঢ়াত তেওঁ খুব গুৰুত্ব দিছিল আমি আজি গুগলৰ কথা কৈছোঁ দেই গুগলে আজি সীমাৰ পৰিধি ভাঙি দিছে কিন্তু ভূপেন হাজৰিকাৰ এটা গীত আছে যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে বিয়াত হেনো কিছু বাধা পালে সেই গীতটোতে আছে এয়া জনাৰ যুগ এয়া আণৱিক যুগ জেট যুগ এয়া সীমাৰ পৰিধি ভঙাৰ যুগ তাৰমানে এটা বিজ্ঞানে এদিন সীমাৰ পৰিধি ভাঙি দিব পাৰে এই ধৰণৰ থিংকিংটো তেখেতে কৰিছিল কাৰণ গুৱাহাটী বিশ্ববিদ্যালয় যেতিয়া প্ৰতিষ্ঠা হৈছিল তেতিয়াই তেখেতে দিছিল যে সাঁচিপাতে ভাষা দিব আমাক সাঁচিপাতে ভাষা দিছে মহাপুৰুষ শংকৰদেৱৰ পৰা গুৰুজনাসকলে সাঁচিপাততে লিখিছিল সেই আমাৰ আইৰ মুখৰ যিটো ভাষা অসমীয়া ভাষা শংকৰদেৱ মাধৱদেৱেতো আৰু ইংৰাজীত লিখা নাছিলে বুজা নাই আৰু চব কথাতে আমাৰ কিবা চব কথাতে বিশ্বই জানিব লাগে বুলি কথা নাইতো আপুনি নিজৰ বস্তুটো আপোনাৰ আগতে মূৰ দাঙি থাকক না হা আপুনি স্বীকৃতি পিছত বিচাৰিব আপুনি নিজৰটো ঠিক কৰি লওক আগতে আত্মসন্মানটো ডাঙৰ তোমাৰ দেশতকৈ মোৰ দেশ ভাল ইয়াতে থাকিম হাঁহি হাঁহি চিৰকাল এইটো অম্বিকাগিৰি ৰায়চৌধুৰী কৈছিল সেইকাৰণে সাঁচিপাতে ভাষা দিব চিফুঙে আশা দিব আজি আমাৰ বড়ো জনগোষ্ঠীৰ বাঁহীটোক চিফুং বাঁহী বুলি কয় আপোনাৰ চৰাতি বুলি কয় এইটো হেহে ধলডগৰত মেঘালয় বাঁহীটোৰ সুৰৰ যি আপোনাৰ শক্তি সেইকাৰণে ৰাসলীলাত আপোনাৰ শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰ শুনি পেলাই গোপীসকল লহৰি আহিছে আত্মা পৰমাত্মাৰ যিটো মিলন বুজা নাই যিটো ভগৱানক পাবলৈ আনকণ্ডিশ্যনেল চাৰেণ্ডাৰ যিটো সেইটো বাঁহীৰ সুৰৰ পেলাই আহিছে গোপীবিলাক গতিকে চিফুং সেই চিফুংটোৱে এটা আশা দিছে গোপীবিলাকে কি বিচাৰিছিল যে আমি আত্মাৰূপী গোপীসকলে পৰমাত্মাৰূপী ভগৱানত লীন হৈ যাম সেইটো তেওঁলোকৰ মনত এটা আশা মই ভাবোঁ ভূপেন হাজৰিকাই তেনেকুৱা চিন্তা কৰিয়ে লিখিছে আৰু সমাজত এটা পজিটিভ আপোনাৰ এটা বাতাবৰণ তৈয়াৰ কৰিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ ৰংঘৰ প্ৰতিষ্ঠা কৰিলে আহোম স্বৰ্গদেৱে তাতে খেলাটো আপোনাৰ অকল খেলেই নহয় দেই এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ বিচ্ছিন্নতাৰ নীতি নালাগে কাম্য সমন্বয় ক্ৰীড়াবিদে নাজানে একতা বিনে একতাৰ ধ্যানতে তন্ময় সেইটোৱে ৰংঘৰ সেইকাৰণে ৰংঘৰে
মেলি ৰংঘৰে এখন দুৱাৰ মেলি দিছে আমাৰ পৃথিৱীখন শান্তিৰ মাজেদি একতা সমন্বয়ৰ ৰংঘৰে মেলিব দুৱাৰ সমাজে সাৱটিব মহান মানৱতা অকল মানৱতা বুলি দিয়া নাই ভূপেন হাজৰিকাই অনুপ্ৰাস অলংকাৰত তেওঁ লিখিছে এইটো অনুপ্ৰাস অলংকাৰটো তিনিটা ধৰণে হয় নহয় আপোনাৰ বৰ্ণৰ প্ৰথম আখৰটো যদি একে হয় ধ্বনিটো যদি একে হয় আৰু বৰ্ণৰ শেষৰ আখৰ যদি একে হয় তেতিয়াহ'লে অনুপ্ৰাস অলংকাৰ হয় এইবিলাক মানে সাংঘাতিক প্ৰতিভাৰ অধিকাৰী আছিল গতিকে সমাজে সাৱটিলেই নহ'ব মানৱতা যিটো মানৱতাবাদ গোটেই পৃথিৱীতে মানৱ জাতিয়ে বসু ধৰিব কুটুম্বকম গতিকে সেইটোতে সমাজে সাৱটিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ আজি বিজ্ঞান আপোনাৰ ইয়াত মই টিভিত কথা কৈ আছোঁ বিজ্ঞানৰ ফলতহে আপুনি ৰেকৰ্ডিং কৰিছে আপুনি লাইভ টেলিকাষ্ট কৰিছে ইয়াত লাইট আছে ইয়াত চাউণ্ড আছে কোনোবাই আপোনাৰ মানে ডাইনামোটো উলিয়াইছে মাইকেল ফেৰাডয় ডাইনামা উলিয়াইছে কোনোবাই এইটো উলিয়াইছে কোনোবাই টিভি উলিয়াইছে সেই বিজ্ঞানে মানুহৰ জীৱনৰ আজিকালি ৰবটিক চাৰ্জন হয় আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আছে বুদ্ধিমত্তা আহিলে কৃত্ৰিম বুদ্ধিমত্তা আপোনাৰ ৰবটিক চাৰ্জন কৰিলে আপোনাৰ তেজ নলায় গতিকে সেই তেতিয়াই তেওঁ লিখিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কালত যে বিজ্ঞানে আনিব জোৱাৰ আনিছে বিজ্ঞানে APJ আব্দুল কালামক গোটেই পৃথিৱীতে মিছাইল মান বুলি ভয় কৰা কিয় হ'ল এটা জোৱাৰ আনি দিছিল বিজ্ঞানৰ মাজেদি য'ত যুক্তি আছে সেয়াই বিজ্ঞান আপুনি যদি বিশ্বাস কৰি থয় এইটো বিজ্ঞান নহয় বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ এইটো এটা বেলেগ বিষয় কিন্তু আপুনি ল'ৰা ছোৱালীবিলাকে সেইকাৰণে প্ৰশ্ন সোধে আমাৰ বহুত মন্ত্ৰীয়ে বেলেগ প্ৰশ্ন সুধিলে বেয়া পায় আপোনাৰ খং খায় কিন্তু APJ আব্দুল কালাম ডাঙৰীয়াই ৰেণ্ডম কিউৰিয়চিটি কিতাপখন উন্মোচন কৰোঁতে তেওঁ কৈছিল আৰু ইছৰোৰ চেয়াৰমেন তাতে উপস্থিত আছিল আমাৰ অসমৰ মৃণাল মিৰি ডাঙৰীয়া আছিল কালামে কৈছে যে ল'ৰা ছোৱালীৰ মাজত যদি আমি প্ৰশ্ন জগাই তুলিব নোৱাৰোঁ তেতিয়াহ'লে আমি তেওঁলোকক উত্তৰ দিব নোৱাৰিম তেতিয়ালৈকে তেওঁলোকে জ্ঞান নাপাব নহয় সেইকাৰণে ল'ৰা ছোৱালীবিলাক আপুনি জন্মৰ পিছত উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে জগতখন নতুন কিন্তু 90 বছৰীয়া মানুহ এজনৰ কাৰণে নতুন নহয় সেইকাৰণে তেওঁ স্মৃতি কাটৰ যিটো নষ্টালজিক বুলি কওঁ স্মৃতি কাটৰ হৈ জীয়াই থাকে কিন্তু ল'ৰা ছোৱালীটো ডাঙৰ হোৱাৰ লগে লগে প্ৰথমতে মাকে জোনটো দেখায় এটা বস্তু তাৰ কাৰণে অচিনাকি চিনাকি কৰি দিয়ে আৰু প্ৰশ্ন সোধে আৰু সেই প্ৰশ্নৰ সঠিক উত্তৰ আমি দিব লাগিব বিজ্ঞান মনস্কতাৰে সেইকাৰণে ভূপেন হাজৰিকাই মানৱতা সমন্বয় আৰু বিজ্ঞান মনস্কতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল এইটো ভূপেন হাজৰিকাৰ সাংঘাতিক কথা আৰু প্ৰতিটো গীতত মাজত তেওঁ এটা মেছেজ দি গৈছে আৰু মই ভাবোঁ প্ৰতিটো গীতেই এটা গৱেষণাৰ বিষয় হ'ব পাৰে মই আৰু কথা পাতিম আপোনাৰ সৈতে আৰু এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিটো লৈ লওঁ তাৰপিছত অনুবীক্ষণৰ আজিৰ খণ্ডটোৰ পৰৱৰ্তী অংশলৈ আহিম এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান অনুবীক্ষণ ঋষিকেশ গোস্বামী ডাঙৰীয়া আছে আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কথা পাতিছিলোঁ আপুনি তেখেতৰ যি চিন্তা যি চেতনা আৰু দূৰদৰ্শিতা এই গোটেই কথাখিনি তেখেতে গীতৰ মাজেৰে প্ৰকাশ কৰি আহিছে যাৰ কথা আপুনি ব্যাখ্যা কৰিছে এতিয়া যদি মই সুধোঁ আপোনাক তেখেতৰ সান্নিধ্যলৈ অহা কিছু যদি বিশেষ মুহূৰ্ত আপোনাৰ মনত আছে যিয়ে নহওক লাগে আমোদজনক ঘটনাও হ'ব পাৰে বা আন কিবাও হ'ব পাৰে তেনেকুৱা কিবা মনত আছে নাই বহুত ঘটনা ভূপেনদা সেই পাইছিলোঁ আৰু লগ পাইছিলোঁ এবাৰ মানে হেৰি হ'ল মানে কলিকতা গ্ৰন্থমেলাৰ কথা এটা মই আগৰ আপোনাৰ টকশ্ব'ত কৈছোঁ যদি মই নাজানো কলিকতা গ্ৰন্থমেলা 1991ত তেতিয়া থিম পেভিলিয়নটো আছিলে বিষয় মণ্ডপ বুলি কয় অসম তেতিয়া অশোক শইকীয়া ডাঙৰীয়া তেখেত আপোনাৰ পিছলৈ প্ৰাইম মিনিষ্টাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জইণ্ট ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন হৈছিলে অশোক শইকীয়া এদিন তেতিয়া প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত মই বহোঁ আৰু শিশু সাহিত্য নিকেতনৰ কাৰ্যালয়টো তাতে আমি 20 বছৰ বহিছিলোঁ তালৈ আহি গ'লে যে এনেকৈ কলিকতা গ্ৰন্থমেলা মানে আপোনাৰ কি বুলি কয় হ'ব গতিকে তাত আপোনালোকে যোগদান কৰিব লাগিব আমি গ'লোঁ দলে পলে একদম দলে পলে যাওঁতে মানে তাত এটা অসম মণ্ডপ আছাম পেভিলিয়ন এটা বনাইছে বিষয়টোতো এজে হ'ল অসম হয়েই তাত বিভিন্ন অসমৰ মামণি ৰয়ছম গোস্বামী অজিত বৰুৱা নৱকান্ত বৰুৱা ছাৰ গৈছে চব আছে সেইবিলাক তাত মানে ভূপেন হাজৰিকাৰ যিখন কিতাপ দিলীপ দত্তই লিখিছিল
ভূপেন হাজৰিকা সংগীত আৰু জীৱন ৰথ বুলি সেইখন বেংগলীত তেতিয়া কম্পিউটাৰ প্ৰিণ্ট কৰিছে তেতিয়া কম্পিউটাৰ প্ৰিণ্ট মানে কম্পিউটাৰত প্ৰথম যিবিলাক আজিৰ নিচিনা ডিটিপিত যিবিলাক ধুনীয়াকৈ আখৰ ওলায় তেতিয়া নহয় তেতিয়া আখৰবিলাক কটো অলপ ভঙা ভঙা তেনেকৈ এই লয়াৰ্ছ বুক ষ্টলৰ খগেন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা ভুটুদাই উলিয়াইছে তাৰপিছত কি বুলি কয় আপোনাৰ আমি তাত মানে গৈছোঁ আৰু সেইখন কিতাপ উন্মোচন হ'ব আৰু নৱকান্ত বৰুৱা ছাৰৰ ছিলেক্টেড পয়েমছ অফ নৱকান্ত সেইখনো উন্মোচন হ'ব তাতে লয়াৰ্ছ বুক ষ্টলৰ ষ্টল আছে প্ৰকাশন পৰিষদৰ আমিও আমাৰ কেইখনমান কিতাপ আছিল তেতিয়া এতিয়াৰ নিচিনা বেছি কিতাপ নাই যিয়ে নহওক এটা বিৰাট মানে উৎসাহত গৈছোঁ আৰু কলিকতা গ্ৰন্থমেলা এছিয়াৰ সৰ্ববৃহৎ গ্ৰন্থমেলা সেইটো ময়দানত হৈছিল পিছলৈ এইটো বন্ধ হ'ল হৈ পেলাই আপোনাৰ এই মিলনমালালৈ আহিলে তাৰপিছত চল্ট লেকত আৰম্ভ হ'ল কোৰ্টত কেছ কৰি এইটো বেলেগ দীঘলীয়া কাহিনী মই বহুত লিখিছোঁ গ্ৰন্থমেলাৰ ওপৰত প্ৰবন্ধ আমি আৰু অসম ভ্ৰমণত আছোঁ তেতিয়া ভূপেন হাজৰিকা অশোক শইকীয়াই মানে দাদা অকণমান আহিব পাৰিব নেকি বুলি মাতিলে দেই আজি মানে অশোক শইকীয়া ডাঙৰীয়াও নাই আমাৰ মাজত তেখেতৰ স্বৰ্গগামী হৈছে সতীশ ভট্টও নাই ভুটুদাও নাই আমি মানে তাত থিয় হৈ আছোঁ তাৰপাছত ভূপেন হাজৰিকাই মানে আপোনাৰ সেই সুধিছে অশোক শইকীয়া গাই অশোক কথা নাই বতৰা নাই পটককৈ চপাই দিলা মোক নুসুধিলা অশোক শইকীয়াই তেতিয়া কৈছে ঠিক আছে দাদা আপোনাৰ পাৰ্মিশ্যন নহ'লেও যেতিয়া এইখন আৰু কেজি ওজনতে বিক্ৰী কৰি দিম কৈছে নাই মই সেইটো কোৱা নাই এনেকৈ গ'ল যোৱাৰ পিছত যেদিনাখন এইখন উন্মোচন হ'ব মই মানে ফটো মাৰি আছোঁ তাত হা তেতিয়া মহেন্দ্ৰ বৰঠাকুৰ ডাঙৰীয়া কলিকতা ৰেডিঅ' চেণ্টাৰত কাম কৰে মহেন্দ্ৰ বৰঠাকুৰ তাৰপিছত নাট্যকাৰ বিশিষ্ট আৰু এই নকুৱাই ভাল বুলি এটা আপোনাৰ প্ৰগ্ৰেম কৰিছিল ৰেডিঅ'ত সেইটো মোক মহেন্দ্ৰ বৰঠাকুৰ ডাঙৰীয়াই পিছত কৈছিল তেওঁকো মই ভালকৈ পাইছোঁ যে না কহাই ভাল বুলি উৰিষ্যাৰ মানুহ এজনে কৈছিল তেখেতক উৰিয়া মানুহ সেইটোক বেছ কৰি নকুৱাই ভাল বুলি তেখেতে স্ক্ৰিপ্টবিলাক লিখে আৰু দুৰ্গেশ্বৰ বৰঠাকুৰে তাত এক্টিং কৰে সেই মহেন্দ্ৰ বৰঠাকুৰ তাতে আছে যি নহওক মঞ্চত যেতিয়া মানে আপোনাৰ উপস্থিত তেতিয়া মানে প্ৰথম ভূপেন হাজৰিকাই ভাষণ দিছে কৈছে যে তেওঁৰ মানে আমি এক যাযাবৰ আৰু এই সংগীত আৰু জীৱন ৰথ এইখন বাঙালা আৰু আমি এক যাযাবৰখন ভূপেন হাজৰিকাৰ প্ৰথম এইখন আত্মজীৱনী ওলাইছে হিমাংশু সত্যপাধ্যায় হিমাংশু চেটাৰ্জী এইখন অনুলিখন কৰিছে এই হিমাংশু চেটাৰ্জী যেতিয়া ঢুকালে বোলে তেখেত মানুহৰ মাজত থিয় হৈ আছে দেই সেইখন বঙালীত ভূপেন দাই এখন কপি চহী কৰি দিছে সেইখন কপি মই আজিও থৈ দিছোঁ সযতনে তাৰপিছত ভূপেন হাজৰিকাই কৈছে যে এই যে আমি এক যাযাবৰ অনুলিখন করেছেন আমাদের মাঝে আছে এই যে হিমাংশু এসো এসো আরো এজনী মহিলা আছিল কোনোবা চিনি নাপাওঁ মই এখানে এসো এবারে মানুষ মানুষের জন্যে জীবন জীবনের জন্যে একটু সহানুভূতি কি মানুষ পেতে পারে না ও বন্ধু এই গানটো তেওঁ গাইছে তেওঁলোকক লগত লৈ পেলাই তেওঁ ভাষণত কৈছে আমি মূলত মানৱতাৰ কবি মানৱতাৰ গীতিকাৰ কিন্তু আমি মানৱতার কথা একটু শর্টকাট করে বলি তোর ভাষণটো মোৰ মনত আছে এতিয়াও আর এখানে বসে এসে আমাদের মাঝে আসামের প্রখ্যাত কবি নবকান্ত বড়ুয়া সে হচ্ছে বড় কবি এবং ইন্টেলেকচুয়াল সে মানবতার কথা বলে একটু লম্বা করে আমি বলি শর্টকাট করে আর আপনারা তো জানেন যে ইন্টেলেকচুয়ালের মাঝে ঝগড়া হয় যেমন কলকাতার ভবানীপুর আর টালিগঞ্জের বুদ্ধিজীবীর ঝগড়া সেরকম আসামীয় যোরহাট এবং গুৱাহাটীৰ বুদ্ধিজীবীৰ ঝগড়া এনেকে অলপ তেওঁ ৰখাল কৰি ভাষণটো দি পেলাই কিতাপখন উন্মোচন কৰোঁতে এটা মনোমুগ্ধকৰ ভাষণ এটা দিছে দিয়াৰ পিছত মানে নৱকান্ত বৰুৱা ছাৰ মানে অলপ খং উঠিছে আৰু তেওঁৰ খং উঠিলে মানুহজনে খুনাইছিল অলপমান তেওঁ মানে উঠিলে ভাষণ দিবলৈ উঠি সিলেক্টেড পয়েমস অফ নৱকান্ত তেওঁ ক'লে এই যে ভূপেন হাজৰিকা না আপনাদের মাঝে বসে উনি হচ্ছে ভাতির গঙ্গা সে উজানেও বয় ভাতিতেও বয় বুলি কৈছে তো সেই এই ধৰণৰ এটা ৰখাল কথা এটা দেখিলোঁ তাৰ নেক্সট ডে এখন খুব ডাঙৰ মিটিং হৈছে এখন তাত মুকলি মিটিং এইখন মই শেষ হ'ল বাৰু তাত আপোনাৰ তেতিয়া নুৰুল হাছান আছিল বাংলাদেশৰ মানে এই পশ্চিমবংগৰ গভৰ্ণৰ আৰু বাংলাদেশৰ হাই কমিশনাৰ এজন আহিছিল ভূপেন হাজৰিকাই সিদিনাখন আপোনাৰ এই পাইজামা কুৰ্তা খুব সুন্দৰ আৰু নাগৰাচু বুলি কয় নাগৰাচুটো হৈছে আপোনাৰ আগটো একদম কেকৰা এই পাঞ্জাবী বহুত পিন্ধে এইবিলাক এখন ছাল উৰি পেলাই তেওঁ খোজকাঢ়ি গৈছে পিছে পিছে মানুহ মানে অটোগ্ৰাফ ল'বলৈ মানে মোৰ চকুৰ আগত
ভাবিব নোৱাৰা কিমান সন্মানৰ কথা হ'ব এইটো 91ত আপোনাৰ 91ত মই এটা প্ৰবন্ধত লিখিছোঁ মানে সেইদিনাখন ভূপেন হাজৰিকাৰ পপুলাৰিটিটো পশ্চিমবংগত মই দেখিছোঁ তাৰপিছত এদিন মোক আমাৰ ৰঞ্জিত নাৰায়ণ ডেকা ছাৰে মোক এটা কাহিনী কৈছে বীৰভূম জিলাত শ্যামল মিত্ৰ তেওঁ প্ৰখ্যাত সংগীত পৰিচালক আছিল হা তেওঁৰ বহুত এই আমাৰ যিখন বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰৰ চণ্ডীপাঠ তাত তেওঁ গীত গাইছে আৰু ভূপেন হাজৰিকাই শ্যামল মিত্ৰৰ দ্বাৰা কি বুলি কয় আপোনাৰ ভাগ্য কথা ছবিত গীত গোৱাইছিল তকদিৰ বুলি যিখন আছিল ৰাজশ্ৰী প্ৰডাকশ্যনৰ তাতে আপোনাৰ শ্যামল মিত্ৰই গীত গাই আছে বীৰভূম জিলাত মোক ৰঞ্জিত নাৰায়ণ ডেকা ছাৰে কৈছে যে মই নিজে চাইছোঁ ঋষিকেশ মানুহে পিছৰ পৰা চিঞৰিছে এই যে মিত্ৰ বাবু আপোনাৰ কান্দুনি শুনতে আসিনি কেন ভূপেন দা কেনেন মানে অলপ দুখৰ গান গাইছিলে সেইকাৰণে মানুহে অলপ বঙালীবিলাকৰ উইটিনেছটো আছেতো আমাৰ বৰপেটীয়া মানুহবিলাকৰ যেনেকৈ উইটিনেছটো আছে আপোনাৰ বৰপেটীয়া মানুহৰ সাংঘাতিক উইটিনেছ আছে দেই আপোনাৰ সেইটো মানে মই এটা মানে পটকৈ কৈ দিছোঁ আপোনালোকক কাহিনী এটা এই ছোৱালী দুজনী আপোনাৰ এখন দোকানত মানে চেলোৱাৰৰ কাপোৰ কিনিবলৈ গ'ল আৰু দেখিবলৈ ক'লা মলা আছিল থাকোঁতে আপোনাৰ দোকানীয়ে ক'লে যে এইটো কাপোৰ ল কৈছে দাদা আমাক ইমান দামী কাপোৰ নালাগে দিয়ক এনেকৈ কৈছে কৈছে একো নাই তহঁতক ভাল দেখিবতো কৈছে নে আমাক আৰু কি ভাল দেখিব আমিতো ক'লা মলা মানুহক আমাক কি ভাল দেখিব ইমান দামী কাপোৰ তেতিয়া মানে এই দোকানীজনে অদ্ভুত কথা ক'লে কি কথা কৈছে মায়ে ক'লা মলা বস্তুৰে দাম বেছি মাগুৰ মাছ কিনিব যাচোন এতিয়া কিলো 1000 টকা মানে এইটো হ'ল আপোনাৰ উপস্থিত চবৰে মাথাত এইটো নাহে আপোনাৰ চবৰে মাথাত নাহে গতিকে সেই বঙালী মানুহজনেও সেইটো বাক্য কৈছিল তেতিয়া ভূপেন হাজৰিকাই এই গীত গালে বীৰভূম জিলাত একদম মানুহৰ অন্তৰ অজস্ৰ কাহিনী তেনেকুৱাকৈ আছে গতিকে সেই ভূপেন হাজৰিকাক আমি গান গাবলৈ আৰু তেওঁৰ প্ৰত্যেক জেগাতে এটা ফলোৱাৰ আছিল বৰপেটাৰ এজন মানুহ আছিল দেশবন্ধু বুলি একদম হুবহু ভূপেন হাজৰিকাৰ নিচিনা কেপ চেপ মুচটো তেনেকৈ ভূপেন হাজৰিকা ৰাখে তাৰপিছত আপোনাৰ কি বুলি কয় আমাৰ এই ফাংচনখনত দেশবন্ধু আহিলে আহোঁতে আমি ভাবিলোঁ যে দেশবন্ধুই যদি ভূপেন হাজৰিকাক লগ পাবলৈ হয় এইখনৰ ফাংচন নহ'ব লৈ যাব তাৰপিছত আমি ল'ৰাবিলাকক কৈ পেলাই দেশবন্ধুক অলপ মানে এই নজৰবন্দী কৰি থোৱাৰ নিচিনা ক'তো যাব নোৱাৰাকৈ ল'ৰা কেইজনমান দি বহাই ৰাখিলোঁ বহাই ৰখাৰ পিছত ভূপেন হাজৰিকাই ৰাতি প্ৰায় 1-1:30 যেতিয়া মঞ্চৰ পৰা নামি আহিছে তেতিয়া একদম দেশবন্ধুক দিয়ে আৰে দেশবন্ধু কেতিয়া আহিলা আৰে ভূপেন তোৰ কাৰণে কাপলা বিল সৰ্থেবাৰীৰ ওচৰত এখন বিখ্যাত কাপলা বিল বুলি এটা বিল আছে তাৰ কাৱৈ মাছ খুব বিখ্যাত ৰাইজে জানে এই কৃষ্ণগুৰু আশ্ৰমৰ ওচৰতে কৈছে তোৰ কাৰণে কাৱৈ মাছ ভাজি আনিছিলোঁ এই ল'ৰাকেইটাই আমাক বন্দী কৰি ৰাখিছে ভূপেনে কৈছে ব'ল আমি এতিয়া যাওঁ বোলো ভূপেন দা আপুনি যাব নোৱাৰে এতিয়া সেইবুলি তাতে আমাৰ তাতে ভাত চাত খাই ৰাতি তেখেতে ৰাতিয়ে যায় আপোনাৰ মানে একদম মানে বৰ অপেন হাৰ্ট মানুহ আছিল সেইকাৰণে তেওঁ বিশ্ববৰেণ্য মানে ভূপেন হাজৰিকা অকল প্ৰতিভাৰ বলত বিখ্যাত হোৱা নাই দেই মই এইটো কথা সদায় মিটিঙতে কওঁ যে ভূপেন হাজৰিকাৰ প্ৰতিভাৰ লগত আৰু এটা বস্তু মানে সংলগ্ন আছিল বা অংগাংগীভাৱে জড়িত আছিল সেইটো হৈছে উদাৰতা সব মানুহৰ কিন্তু উদাৰতা নাথাকে আমি যে অলপতে সৰ্বানন্দৰ কথা কৈছিলোঁ উদাৰতা চবৰে নাথাকে কিন্তু মানুহ উদাৰ হোৱাটো খুব টান ভূপেন হাজৰিকাৰ কিন্তু উদাৰতা আছিল সেই উদাৰতাৰ কাৰণেও বিখ্যাত হৈছিল গতিকে এনেকুৱা কাহিনী অজস্ৰ কাহিনী আছে তাৰপিছতে বিজু ফুকনে মোক এটা কাহিনী কৈছিল তেতিয়া বিজু ফুকন খুব মানে পপুলাৰ বিজুদাৰৰ মৃত্যুৰ পিছত মই এইটো লিখিছোঁ মেগাজিনত বিজু ফুকন মানে এই ৰবীন্দ্ৰ ভৱনত বোলে বহি আছে ভূপেন হাজৰিকা ষ্টেজত তাই চাই মাৰি আছে নতুন হিৰো অসমীয়া চিনেমাৰ ছুপাৰ হিট মাৰিছে তেতিয়া মানে ছোৱালীবিলাকে গৈ বিজুদাৰ মানে খুব ইণ্টাৰভিউ লৈ আছে ভূপেন হাজৰিকাৰ কথা হৈছে মই থাকোঁতে ছোৱালীবিলাকে বিজু ফুকনৰ কেলে ইণ্টাৰভিউ ল'ব হা তাৰপিছত বোলে অটোগ্ৰাফ লৈ আছিল চৰি ইণ্টাৰভিউ মোৰ ভুল হৈছে অটোগ্ৰাফ লৈ আছিলে তাৰপিছত আৰু ভূপেন হাজৰিকা ষ্টেজৰ পৰা দেখি আছে এইটো ভাল পোৱা নাই মানে মোৰ ল'ব লাগে তাৰপিছত মঞ্চৰ পিছলৈ আহি পেলাই বোলে ভূপেন হাজৰিকাই মানে মাততে ল'ৰাকেইটাক কৈছে তাই মাৰা ভলেণ্টিয়াৰটোক মাত বুলি কৈছে মই সেইকাৰণে বিজুদা মৰাৰ পিছত এটা প্ৰবন্ধ লিখিছিলোঁ তাই মৰা ভলেণ্টিয়াৰৰ কাহিনী বুলি তাৰপিছত বিজুদা আহি পেলাই বুকুত বোলে তাইডালত ধৰিছে বিজুদাৰ ভূপেন হাজৰিকাই এইবিলাক কি এইবিলাক কি পিন্ধিছা এইবিলাক কিয় তাই লগাইছা বিজুদাই কৈছে আপুনি কি এইবিলাক কৰি এইবিলাক দুইটাৰ জোট পট লাগিল লাগতে মানে ভূপেন হাজৰিকাই দেখিলে যে অলপ কথাটো বেলেগ লাইনত গ'ল এই বিজু মই তোমাৰ লগত ধেমালিহে কৰিছোঁ সেইবুলি তেওঁলোক তাৰ পৰা বিবৰুৱা কলেজৰ আগত আমাৰ এই গগৈহঁতৰ এখন চাং আছিলে তাত আহি পেলাই
বহিলে আৰু তেওঁলোকে আৰু বহি পেলাই আৰু কথা বতৰা পাতিলে আৰু আহাৰ চাহাৰ গ্ৰহণ কৰিলে তো এই ৰসিকতাটো এইটো মানে আপোনাৰ ভূপেন হাজৰিকাৰ আছে আৰু তেওঁৰ ব্যক্তিত্ব এনেকুৱা প্ৰবল ব্যক্তিত্ব সেইটো আমাৰ তেতিয়া মোক আমাৰ MLA আছিল কুমাৰ দীপক দাসে মোক কৈছে এতিয়া সেইটো ভাৰত মণ্ডপম হ'ল প্ৰগতি ময়দান তাত মানে ভূপেন হাজৰিকা এখন ফাংচনত গীত গাই আছিলে গীত গাই থাকোঁতে তেতিয়া INB মিনিষ্টাৰ আছিলে ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মিনিষ্টাৰ প্ৰিয়ৰঞ্জন দাস মুন্সী ডাঙৰীয়া তেতিয়া আপোনাৰ এই ভূপেন হাজৰিকাই গীত গাই আছে অলপ সময় ৰেষ্ট লোৱাৰ কাৰণে এই MLA জনক গীত গাবলৈ দিছে আৰু দি কৈছে যে লেট আছ সি হাউ এন MLA সিং তেতিয়া আৰু ভাবিছে প্ৰিয়ৰঞ্জন দাস মুন্সী কোন MLA গীত শুনিম তেওঁ মানে যাব খুজিলে উঠিলে ভূপেন হাজৰিকাই কি কৰিলে এই যে মুন্সী মশাই বসে যান একটু পরেই গঙ্গা আমার মা গাচ্ছি বহুৱাই দিলে সেই ষ্ট্ৰেচাৰটো সেইটো উচ্চতা চবৰে নাই আৰু সেই উচ্চতাটো এদিনতে আহৰণ কৰিব নোৱাৰি দীৰ্ঘজোৰা সাধনা আৰু প্ৰবল ব্যক্তিত্বৰ অধিকাৰী হ'লে এইটো পৰা যায় গতিকে ভূপেন হাজৰিকা অজস্ৰ কাহিনী আছে দেশ বিদেশৰ কৈতো শেষ কৰিব নোৱাৰি গতিকে সেইকাৰণে ভূপেন হাজৰিকাক লতা মংগেশকাৰ মানে আশা ভোসলে উষা মংগেশকাৰ শৈলেন্দ্ৰ নীতিন মুকেশ আপোনাৰ 1975 যিখন তেওঁ মানে ৰাষ্ট্ৰীয় বঁটা পাইছিলে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ চামেলি মেম চাহাবৰ তেওঁ ৰেকৰ্ডিং কৰিবলৈ যাওঁতে তেতিয়া মুম্বাইত ষ্ট্ৰাইক আছিল এই যিবিলাক মিউজিক বজায় চবে তেওঁক কৈছিল ডাঙৰ ডাঙৰ এই ভূপেন হাজৰিকা এতিয়া নহ'ব ষ্ট্ৰাইক আছে কেনেকৈ কৰিবা কিন্তু ভূপেন হাজৰিকাই সেই সংগীত শিল্পীবিলাকক সৈমান কৰি পেলাই মিউজিক দিছিল আৰু পিছলৈ গৈ পেলাই তেওঁ সেইখনত শ্ৰেষ্ঠ সংগীত পৰিচালক হৈছিলে ঘটনাৰ মাজেৰে ডাঙৰ ঘটনা আৰু মানুহৰ হৃদয় কেনেকৈ জোন কৰিছিল মই আৰু এটা সৰু কথা কৈছোঁ তেওঁ মানে এইটো আপোনাৰ তেওঁৰ সুন্দৰৰ নদিগন্ত কিতাপত লিখি থৈ গৈছে আৰু এই পৰমানন্দ মজুমদাৰে অসমা বুলি এখন অসম চৰকাৰে সেই সময়ত আলোচনী ওলাইছিল তাতো পৰমানন্দ মজুমদাৰে লিখিছে পৰমানন্দ মজুমদাৰে আমাৰ সুদক্ষিণা শৰ্মা আৰু দিলীপ শৰ্মাৰ ছোৱালী বিয়া পাতিছে তেওঁ প্ৰাগজ্যোতিষ কলেজত কাম কৰিছিল মই পঢ়িছোঁ আৰু মই এটা আৰ্টিকলত ৰেফাৰেঞ্চ দিছোঁ এদিন মানে বলৰাজ চাহানীৰ ওচৰলৈ কি বুলি কয় মাছমৰীয়া কেইটামান আহিল সাগৰৰ আহি পেলাই ক'লে যে এই ভূপেন হাজৰিকা বুলি গায়ক এটা আছোঁ সেই গায়কজনক লগ ধৰি মাছ এটা প্ৰেজেণ্ট দিব খোজোঁ এই পৰহি পুৱাতে তুলুঙা নাওঁতে ৰংমন মাছলৈ গ'ল এই গানটো তফজ্জুল আলী ডাঙৰীয়াই আছাম একাডেমীত এটা লেকচাৰতে ব্যাখ্যা কৰিছিল যিটো এটা জামুগুৰিৰ বিহু আৰু পশ্চিমীয়া সংগীতৰ ব্লেণ্ডিং আৰু এটা ইম্পৰ্টেণ্ট কথা যে পৰহি মানে পৰহি নহয় ডে আফটাৰ টুমৰো নহয় পৰহি মানে হৈছে নিচেই পুৱাতে পৰহি পুৱাতে ভূপেন হাজৰিকাই সেই ভুলটো নকৰে কিন্তু সেই গীতটো ৰামাই আকাশ চামাই হগীয়া গুলজাৰে পিছত অনুবাদ কৰিছে তেওঁলোকে সেই গীতটো শুনি মোহিত হৈছিল হৈ পেলাই বলৰাজ চাহানীক লগ ধৰি পেলাই ক'লে যে এইটো মানে আমি ভূপেন হাজৰিকাক উপহাৰ দিব খোজোঁ তেতিয়া কৈছে যে ভূপেনক এখন চিঠি লিখি দিছে যে ইণ্টেলেকচুৱেল বা ডাঙৰ মানুহৰ হৃদয়ত স্থান লোৱাটো ডাঙৰ কথা নহয় এই সৰ্বসাধাৰণ মানুহৰ হৃদয় চুব পৰাটোৱে পৃথিৱীৰ চবতকৈ ডাঙৰ কথা গতিকে ভূপেন এইসকল মানুহক তুমি লগ ধৰিবা আৰু এইসকল মানুহক ভূপেন হাজৰিকাই লগ ধৰিলে আৰু মাছটো গ্ৰহণ কৰিলে ঠিক আছে মই খুব এই কথাখিনি আমি বহুতেই নাজানো আৰু জনাৰ প্ৰয়োজন থাকে নাই কথাবোৰ কাৰণ কৈছোঁৱেই যে এইবোৰ কথা আপুনি উদাৰতাৰ কথা দূৰদৰ্শিতাৰ কথা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এনে বহু গুণ গৰিমাৰ কথা আজিৰ এই খণ্ডটোত আমি পাতিবলৈ সমৰ্থ হৈছোঁ তেখেতৰ জৰিয়তে জানিবলৈ সক্ষম হৈছোঁ আৰু কথা পাতিম বিৰতিৰ পাছত পুনৰ আহি আছোঁ এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান অনুবীক্ষণ আৰু অনুবীক্ষণত আমি কথা পাতি আছোঁ ঋষিকেশ গোস্বামী ডাঙৰীয়াৰ সৈতে আমি আজিৰ খণ্ডটোৰ শেষ অংশটোলৈ আহিছোঁ আপুনি লতা মংগেশকাৰকো পাইছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কথা কৈ থাকোঁতে মোৰ মনলৈ আহিছিল আপুনি দুই এবাৰ উনুকি আছে তেওঁ কেনেধৰণে পাইছে সেই অভিজ্ঞতাটো সেইটো মানে ভূপেন হাজৰিকাৰ নাম আহিবই আৰু মানে মোৰ মানে মিটিঙৰ ভাষণবিলাকত মই এবাৰ সেই কাৰ্তিক হাজৰিকা সভাপতি থাকোঁতে এবাৰ এখন চিলিপ দিছিল তই ভূপেন হাজৰিকাৰ ব্ৰেণ্ড এম্বেচাডৰ নেকি মানে খুব ভাল পাওঁ আৰু মানে ইমান প্ৰভাৱ আছে তেখেতৰ আমাৰ সেইকাৰণে মই আপোনাক সুধিছোঁ নহয় তাৰমানে কি হ'ল তেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ 87ৰ মাৰ্চ মাহ দেই মাৰ্চ মাহ লতা মংগেশকাৰ গীত গাবলৈ আহিব নেহেৰু ষ্টেডিয়ামত শংকৰদেৱ ৰাষ্ট্ৰীয় বিকাশ কৃষ্টি বিকাশ সংঘনে কোনোবা এনেকৈ এটা গ্ৰুপ আছিলে তেওঁলোকে মাতিছে 3 বাৰ আহিছিল তো লতা মংগেশকাৰ নেহেৰু ষ্টেডিয়ামত 3 বাৰ ফাংচন কৰিছে সেইবাৰ মানে
মই গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া লতা মঙ্গেশকাৰ শৈলেন্দ্ৰ বুলি এটা গায়ক আছিল ববি চিনেমাৰ গীত গাইছিল তাৰপিছত নীতিন মুকেশ উষা মঙ্গেশকাৰ তাৰপিছত আপোনাৰ এই মহাভাৰত চিৰিয়েলৰ যিজন মানে প্ৰথম আৱাজটো দিয়ে মই সময় হৰিশ ভিমানী আজি কিছুদিন আগতে আমিন চাহানী ঢুকাই গৈছে বিনাকা গীতমালা শিৱাকা গীতমালা চিলুন ব্ৰডকাষ্টিং চেণ্টাৰৰ বিখ্যাত আছিলে তেখেতে সুন্দৰ কথা কোৱাৰ ষ্টাইল এই হৰিশ ভিমানী আহিছিল মই সময় আচ্ছা তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ শ্বহীদ বেদীৰ কাষত লতা মঙ্গেশকাৰে আপোনাৰ মানে তাত শ্বহীদ তৰ্পণ কৰিব আমি আৰু ৰেডি তেতিয়া মোৰ বন্ধু হিতেশ ডেকা আছিলে আমি গোটেইবিলাক কাৰ্তিক হাজৰিকা এনেকৈ বিভিন্নজন সত্যব্ৰত কলিতা বিভিন্নজন আছিলে আমি মানে লতা মঙ্গেশকাৰ যেতিয়া আহি মানে শ্বহীদ তৰ্পণ কৰিব মানে মই মাইকত এনাউন্সমেণ্টটো কৰাৰ দায়িত্ব মোক দিছে মই বোলো এইটো ভাল চান্স এটা পাইছোঁ এনাউন্সমেণ্টটো কৰিম ঘোষণাবিলাক কৰি যাম আৰু লগে লগে গৈ এটা লতা মঙ্গেশকাৰৰ লগত ফটো উঠিম জীৱন ধন্য হৈ যাব ইমান মানে আৰু কি ক'ম আৰু সৰস্বতীৰ মানে বৰ জীয়ৰী যাৰ মানে কণ্ঠত সৰস্বতী আছে তাৰপিছত আপোনাৰ কি বুলি কয় লতা মঙ্গেশকাৰ আহিল গাড়ীৰ পৰা নামিলে যেই গাড়ীৰ পৰা নামি আপোনাৰ এই পালেগে মানে শ্বহীদ বেদী মানে মই মাইকে হেঁতি মোক ক'ত খুন্দিয়াই উৰাই দিলে মই মানে মানুহে মই কৈ থাকিলোঁ আৰু কিন্তু মানে কোনে কাৰ কথা শুনে তেতিয়া লতা মঙ্গেশকাৰ মানে একদম চাবলৈ এতিয়া নিচিনা ছ'চিয়েল মিডিয়া বা টিভিও নাই কিন্তু ৰেডিঅ'ত গীত শুনি শুনি চিনেমা চাইছে লতা মঙ্গেশকাৰ মানুহৰ হৃদয় মন মগজুত সোমাই গৈছে তাৰপিছত গ'ল কথা গুচিল মই দেখিলোঁ কেইজনমানে ফটো উঠিল খং মোৰ আৰে ময়ে ইমান মাইকত তাত হেৰি কৰিলোঁ তাৰপিছত মই ফটো উঠিব নাপালোঁ তেতিয়া এজন ল'ৰা এজন অসম আন্দোলনত তেওঁৰ বহুত অৰিহণা আছে এতিয়াও আছে গুৱাহাটীত কমল গিন্দুৰা এতিয়া ৰূপনগৰ এইখিনিত থাকে মানে অসম মুভমেণ্টত তেতিয়া প্ৰফুল্ল কুমাৰ মহন্তৰ লগত ভাল ৰিলেশ্যন অৰিজিন নাজিৰাৰ ল'ৰা দেই নাজিৰা কমল গিন্দুৰা আহিলে মোৰ ওচৰলৈ বোলো কমল ऐसा एक बात है कि অসমীয়া কয় মানে হিন্দীতে ক'লো আৰু লতাজী কো মিলনা হে চলিয়ে সেইবোৰ তাৰ মাৰুতি কাৰ এখনত মই ব্লেজাৰ এটা পিন্ধি তেতিয়া প্ৰিফেক্ট আছিলোঁ মই RCC2 গোপীনাথ বৰদলৈ ছাত্ৰাবাসৰ গ'লোঁ হোটেল ব্ৰহ্মপুত্ৰ অশোক হৈছে মাত্ৰ নতুনকৈ এতিয়া এইখন ভাঙি কনভেনশ্যন চেণ্টাৰ কৰি আছে গৈ পেলাই তাতে এজন পাঞ্জাবী মেনেজাৰ এজন আছিল পাঞ্জাবী মেনেজাৰজনক পালোঁ যে কেমেৰা আছে নেকি এতিয়া নিচিনা মোবাইল চবাইল নাই নহয় তাত কেমেৰাৰ প্ৰশ্নই নাই কৈছে আছে ৰীল আছে নে আছে বেটাৰী ভৰাই দিয়ে বোলো মূল কমল এইটোৱে চান্স মই গামচা লৈ গৈছোঁ দেই লগত লৈ যাই পেলাই তাত পাই গ'লোঁ ভূপেন হাজৰিকাক চিনি পালে আই বাপু কেইদিনমান আগতে হাউলি গৈছিলে শ্বহীদ বেদী ফাংচনত ক'ৰ পৰা আহিছা বোলো লতা মঙ্গেশকাৰক এবাৰ গামচা এখন দি যাওঁ ভূপেন দা হ'ব বোলা আহা মোৰ লগতে এনেকৈ ভূপেন দাৰ লগত কিবা কিবি অলপ অলপ কথা পাতি আছিলোঁ থাকোঁতে আপোনাৰ কল্পনা লাজমি আহিলে সেইফালৰ পৰা আহি কিবা এটা কথাত ভূপেন দাক মাতি লৈ গুচি গ'ল মইতো এটা সৰগ পৰা মানুহৰ নিচিনা হ'লোঁ মই বোলো গ'ল আৰু এনেই গ'লোঁ এনেকৈ বহি থাকোঁতে তাত থিয় হৈ থাকোঁতে চুটি চাপৰ মানুহ এজন আহিছে আহি পেলাই গামোচা চামোচা লৈ আহিছোঁ যে মোক সুধিছে আপোনালোক ক'ৰ পৰা আহিছে মানে হিন্দীত কাহা से आए आप लोग मैं बोलो हम लोग आलासम स्टूडेंट यूनियन से आए हैं ऐसे लता जी को मिलना है उसको थोड़ा ये इज ए टोकन ऑफ लव मैं बोलूँ इसको गामसा देना है अच्छा मैं बोला आप कौन है मेरा नाम है सुनील गोरे बोला आप क्या करते हैं मैं लता जी का PS हूँ मैं बोलो या के দিব নোৱাৰে সেই বুলি তেওঁৰ লগত লেকচাৰ আৰম্ভ কৰিলোঁ তেতিয়া আছোঁ বুলি কওঁতে তেওঁ ক'লে যে মই মানে অসম আন্দোলনৰ কথা জানো মই এখন পেপাৰত অসম আন্দোলনৰ সম্পৰ্কে লিখিছিলোঁ বোলো কোন পেপাৰত কৈছে হিম্মত তেতিয়া মই ক'লো ৰাজমোহন গান্ধী নে এডিট কিয়া থা ৰাজমোহন গান্ধী হ'ল আপোনাৰ মহাত্মা গান্ধীৰ নাতিনীয়েক হিম্মত বুলি পেপাৰ এখন বম্বেৰ পৰা ওলাইছিল এডিট কৰিছিল তাত তেওঁ লিখিছে গতিকে একদম আৰম্ভ হৈ গ'ল বক্তৃতা তেতিয়া লতা মঙ্গেশকাৰে কাষৰ ৰুমটোত ৰিহাৰ্চেল কৰি আছিলে আপোনাৰ এই তেওঁৰ মানে ফাংচন নেক্সট ডে আমাক লৈ গ'ল ঠিক ৰিহাৰ্চেল শেষ হ'ব এইটো গীতৰ ৰিহাৰ্চেল কৰিছিল চুন চাইবা চুন প্যাৰ কে ধুন অ তুনে মুঝে চুন এইটো শেষ কৰিছে মাত্ৰ তাৰপিছত লতা মঙ্গেশকাৰ ওলাই আহিছে একদম আপোনাৰ মাতৃমূৰ্তি বুলি কয় বগা ড্ৰেছ ঠাণ্ডা আপুনি তেওঁৰ বিশাল ব্যক্তিত্ব মই যে নমস্কাৰ দিলোঁ যে লতাজী নমস্কাৰ আমি মানে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহিছোঁ গতিকে আপোনাক এটা শুভেচ্ছা দিব বিচাৰিছোঁ হা হা ঠিক হে বেছি কথা পতা নাই দে সেইখিনিয়ে তাত তেওঁক গামচাখন দিলোঁ গামচাখন দিয়াৰ পিছত
তেওঁক ক'লো আপুনি যদি বেয়া নাপায় ফটো এটা উঠো কৈছে ঠিক আছে সেই বুলি লতা মঙ্গেশকাৰৰ লগত সেই ফটোটো উঠিলোঁ আপোনাৰ সেই ফটোটো উঠি বোলো আপুনি যাওক আমি কালি ফাংচন চাবলৈ আহিম আপোনাক শুভেচ্ছা দিলোঁ বুলকৈ আৰু বেছি আৰু কি এইখন ফটো যিখন আপুনি মাজে সময়ে দিয়ে মই ফেচবুকত দিয়া অৰিজিন ফটোখন মোৰ এই কালাৰ ফটোখন থোৱা এতিয়াও মোৰ এলবামত সযতনে সাঁচি ৰাখিছোঁ আৰু এখন ডিজিটেল আৰ্কাইভ কৰি ৰাখিছোঁ ডিজিটেল আৰ্কাইভ কৰি সেইটো এটা ধৰক জীৱনৰ সেই মানুহজনীক লগ পাবলৈ ক'তো মানুহে আপোনাৰ এপইণ্টমেণ্ট নাপালে মই বহুত ডাঙৰ ডাঙৰ পলিটিচিয়ানে এপইণ্টমেণ্ট নাপালে মই জানো তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই মই শুনামতে বহুতবাৰ বিচাৰিছিলে কিবা এটা অসুবিধাত নাপালে তো মই যে লতা মঙ্গেশকাৰক লগ পাইছোঁ তাৰ নেক্সট ডে নেহৰু ষ্টেডিয়ামত ফাংচন চাইছোঁ আপোনাৰ লতা মঙ্গেশকাৰৰ তেওঁ আৰম্ভণিতে মানে আপোনাৰ হৰিশ ভীমানে চিনাকি কৰিছে তো আসাম কি বাহাৰ মে কি নাম এ কি পেহচান হে বাকীখিনি কোৱা নাই ভূপেন হাজৰিকা মঞ্চত অসমৰ বাহিৰত এটাই নাম এটাই পৰিচয় এই ভূপেন হাজৰিকাই আহি পেলাই লতা মঙ্গেশকাৰক মানে সম্বৰ্ধনা জনাইছে এই প্ৰভাত শৰ্মাই পিছত এইটো নামটো বদলালে আমাৰ তৰালী শৰ্মাৰ দেউতাক পাঞ্চজন্য বুলি গ্ৰুপ এটা কৰিলে কিন্তু খেতিয়া মংগল বাদ্যধ্বনিয়ে সম্বৰ্ধনা জনাইছে মানে একদম থলুৱা অসমীয়া যিবোৰ আমাৰ বাদ্যযন্ত্ৰ আছে নাগাৰাৰ পৰা দোতাৰাৰ পৰা বাঁহীৰ পৰা যিমান আছে সেইটোতে আপোনাৰ বৰগীত বিহুগীত মানে লতা মঙ্গেশকাৰ অভিভূত হৈ গৈছে আৰু তেওঁ এই গীটাৰ শ্লোকেদি আৰম্ভ কৰি ফাংচনত প্ৰথম গীতটোৱে গাইছে জোনা কৰে ৰাতি অসমীৰে মাটি সেইটো একদম পুৰা ফাংচনখন চাবলৈ সেইটো জীৱন ধন্য হৈ গৈছে মই ভাবোঁ সেইটো জীৱন সমৃদ্ধ হৈ গৈছে এইবিলাকে মানুহক এটা ইনস্পিৰেশ্যন দিয়েতো অনুপ্ৰেৰণা দিয়েতো গতিকে সেইটো এটা লতা মঙ্গেশকাৰৰ লগত মোৰ মধুৰ ঘটনা মই অনুষ্ঠানটো সামৰিব লাগিব আজিৰ কিন্তু মই আপোনাক এটা কথাই শেষত সুধিব খুজিছোঁ আৰু হয়তো আগলৈ বহু কথা পাতিম বহু মানুহৰ বিষয়ে আমি আলোচনা কৰিম আপুনি লগ পোৱাই হওক বা আপুনি যিসকলক আদৰ্শ হিচাপে মানি চলে বা সেইসকলক জাতিয়ে কেতিয়াও পাহৰা উচিত নহয় বুলি ভাবে মই শেষত এই কথাটো সুধিব খুজিছোঁ আপোনাক যে এই যে ব্যক্তিসকলক আমি যে লগ পালোঁ আজিৰ প্ৰজন্মই তেওঁলোকক কেনেধৰণে মনত ৰখাটো আপুনি বিচাৰে আৰু আমি এই যিটো নতুনকৈ প্ৰজন্ম উঠি আহিছে আমি তেওঁলোকক এই বিষয়বোৰক লৈ কেনেধৰণে এটা তেওঁলোকৰ মাজত এটা জাগৰণ আনিব পাৰোঁ জোৱাৰ আনিব পাৰোঁ যে এই অতীত বৰ মধুৰ আছিল এই অতীত আমাৰ সমল আছিল এই অতীত আমাৰ শক্তি যাৰ কাৰণে বৰ্তমানৰ ভেটিটো ক'ৰবাত নহয় ক'ৰবাত এতিয়াও আমি ধৰি ৰাখিবলৈ সক্ষম হৈছোঁ কেনে বাৰ্তা যোৱা উচিত বুলি ভাবে না মই এইটোৱে ভাবোঁ যে আপুনি মেটেকা হ'ব নালাগিব এক নম্বৰ দুই নম্বৰ আপুনি মনত ৰাখিব যে মৰা বস্তুহে পানীত উঠি যায় কিন্তু মাছৰ যে উজান উঠা বুলি কয় উজাই আহে আৰু সেই উজাই অহা দৃষ্টিভংগী আৰু তেওঁলোকৰ মনত আত্মশক্তি গঢ় দিব লাগিব আৰু এই লতা মঙ্গেশকাৰ ভূপেন হাজৰিকা বীৰেণ ভট্ট আমি যিমান মানুহৰ নাম ক'লোঁ এওঁলোকে এটা জীৱনটোক সাধনা হিচাপে লৈছে আপুনি এটা মানে বেঞ্জামিন ফ্ৰেংকলিনে এটা কথা কৈছিল যে আপুনি কিমান দিন বাচি থাকিলে এইটো ডাঙৰ কথা নহয় আপুনি ধৰক 100 বছৰ বাচি থাকিল খাদ্য চাদ্য ঠিক আপুনি সমাজৰ কাৰণে আপোনাৰ একো অৱদান নাই কি লাভ হ'ল ৰামানুজম কম দিন বাচি আছিল আনন্দৰাম ঢেকিয়াল ফুকন আনন্দৰাম বৰুৱা মাৰ্টিন লুথাৰ কিং পৃথিৱীত বহুত মানুহ আছে কিন্তু তেওঁলোকে সমাজখনক দেশখনক জাতিটোক আৰু মানৱ সমাজক যিটো দি থৈ গৈছে সেইটোলৈ আমি বাচি আছোঁ নহ'লে মানুহ আৰু জন্তুৰ মাজত পাৰ্থক্যটো ক'ত থাকিল গতিকে নতুন প্ৰজন্মৰ সকলোৱে বেয়া এইটো কথা মই কোৱাটো একদম অনুচিত ভুল হ'ব বহুত ভাল ভাল টেলেণ্টেড ল'ৰা ছোৱালী আছে তেওঁলোকে এইবিলাকৰ বস্তুবিলাক ভাল ভাল বস্তুবিলাক সাৰ বস্তু গ্ৰহণ কৰক মোৰ দেউতাই সদায় কৈছিল দেউতা সংস্কৃতৰ পণ্ডিত আছিল মই কৈছোঁৱেই যে ৰাজহাঁহক যেতিয়া গাখীৰ আৰু পানী মিহলি কৰি দিয়ে তাৰ পৰা গাখীৰটোৱে খায় পানীটো এৰি দিয়ে গতিকে যিটো এওঁলোকৰ সাৰ বস্তু আমাক যিটো মূল্যবোধৰ ধাৰণা দিছিল সেইটো আমি গ্ৰহণ কৰি পেলাই সমাজখন সমৃদ্ধ কৰাৰ কামত নিজকে আত্মনিয়োগ কৰিব লাগিব ঠিকেই মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ খণ্ডটোত আমি বহু কথা পাতিলোঁ আৰু ব্যক্তিত্ব তেওঁলোকৰ গুণ গৰিমাৰ কথা পাতিলোঁ আৰু তাৰ লগতে আমাৰ কৰণীয়খিনি আজিৰ সময়ত আজিৰ পৰিৱেশত আজিৰ পৰিস্থিতিত এইখিনি সন্দৰ্ভত আমি শেষত কিছু অনুধাৱন যে কৰিব লাগে এই বাৰ্তাটো এৰি পুনৰবাৰ ঋষিকেশ গোস্বামী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰি অনুবীক্ষণৰ আজিৰ খণ্ডটোৰ পৰা বিদায় লৈছোঁ ধন্যবাদ